আসসালামু আলাইকুম, নমস্কাৰ। এতিয়াতো মোক বহুতে বেয়া পায়, কাৰণ কিয় মই কিছুমান একাংশ জাবৰৰ বিৰুদ্ধে অহাৰ কাৰণে, কিন্তু একো নাই। 26ৰ নিৰ্বাচনৰ পিছত সকলোৱে আকৌ মোক সমৰ্থন কৰিব মই জানো, কাৰণ মই সত্য সৈতে আছোঁ আৰু সত্য কিছু কথা দাঙি ধৰিছোঁ। কিন্তু প্ৰথমতে মই কংগ্ৰেছৰ সেই জ্যেষ্ঠ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি যিহেতু তেখেতসকলে মোক সমৰ্থন কৰিছে, মই যিখিনি আৱেগিক হৈ কিনে যিখিনি কথা কৈছিলোঁ, তেখেতসকলে যিখিনি মোক সমৰ্থন কৰিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সদায় কৈ আছোঁ যে মই কংগ্ৰেছৰ বিৰোধিতা নকৰোঁ, মই কংগ্ৰেছ দলটোৰ বিৰোধিতা নকৰোঁ, কংগ্ৰেছত থকা একাংশ জাবৰৰ মই বিৰোধিতা কৰি আছোঁ। আৰু কাৰণটো কিয়? কাৰণ সেই একাংশ জাবৰ বিজেপিৰ লগত মিলি আছে, আৰু মিলি থকাৰ কাৰণে কিন্তু এই 26ত কিন্তু কংগ্ৰেছে চৰকাৰ কৰাটো বহুত কঠিন হৈ পৰিব। আৰু মই আজি সৰুকৈ আপোনাৰ লগত দাঙি ধৰিছোঁ, আপোনালোকে নিজেই সকলো শিক্ষিত মানুহ, পঢ়া শুনা মানুহ, বুজি ল'ব। আজি AYDFক সকলোৱে কৈছে AYDF আছে কাৰণে বিজেপিৰ সহায় হৈ আছে। আজি যদি AYDF থকাৰ কাৰণে বিজেপিৰ সহায় হৈ আছে বুলি কৈছে, তেতিয়াহ'লে AYDFক আজি কংগ্ৰেছৰ লগত কিয় এলায়েন্স কৰি নলয়? এতিয়া যদি ভাবিছে যে AYDFক কংগ্ৰেছৰ লগত এলায়েন্স কৰি ল'লে যে আমাৰ হিন্দু মানুহখিনি ভোট কমি যাব, এইটো ভুল ধাৰণা। কিন্তু কিয় ভুল ধাৰণা বুলি কৈ আছোঁ? কাৰণ কংগ্ৰেছত আজি থকা মানুহখিনি কোন হয়? আজি কংগ্ৰেছত ভালকৈ জিলিকি থকা মানুহখিনি কোন হয়? সংখ্যা লঘুহে হয়, সংখ্যা গৰিষ্ঠ নহয়। আৰু যদি আজি আমি যদি বিজেপিক ফাইট দিব লাগে, তেতিয়াহ'লে আমি যিমানখিনি পাৰ্টি আছোঁ, পাৰ্টি এলায়েন্স হ'ব লাগে। আজি কংগ্ৰেছৰ লগত AYDF এলায়েন্স হ'লে সংখ্যালঘুত ফাইটটো খতম। কাৰণ যদি বেলেগ বেলেগকৈ খেলে, তেতিয়াহ'লে বেলেগ বেলেগকৈ খেলা মানে কি হ'ব? ভোটটো বিভাজন হ'ব। কিন্তু যদি বেলেগ বেলেগকৈ নেখেলে, যদি একলগ হৈ যায়, তেতিয়াহ'লে সংখ্যালঘুটোতো আপোনাৰ ধৰক AYDF কংগ্ৰেছ বুলি যুদ্ধ লাগিবলৈ একোৱেই নাই। ধুনীয়াকৈ তেখেতসকলে মিলি কিনে বিজেপিৰ লগত যুদ্ধ কৰিব পাৰিব। আৰু লগত যিহেতু ৰাইজৰ দলো আছে, AJPও আছে, হয়নে নহয়? আৰু গোটেইখিনি দল যেতিয়া একমুঠি হৈ থাকিব, তেতিয়া কি হ'ব? উজনিতো তেখেতসকলে শক্তি প্ৰদৰ্শন কৰিব পাৰিব। কাৰণ আজিৰ তাৰিখত হয় উজনিত কংগ্ৰেছৰ ভেটি তেনেকৈ আগৰ দৰে নাই, কিন্তু নাথাকিলেও অলপটোতো আছে। এতিয়া তেনেকৈ অলপ ৰাইজৰ দলৰো আছে, অলপ AJPৰো আছে, অলপ AYDFৰো থাকিব পাৰে, বা অলপ অন্য দলৰো থাকিব পাৰে। সকলো যেতিয়া মিলিব, উজনিতো হয়তো অলপমান আসন তাতে বেছিকৈ বাঢ়িব। তেনেকৈ বাৰাকতো সকলোৰে এটা থাকিব, AYDFৰো আছে, কংগ্ৰেছৰো আছে, AJPৰো আছে, ৰাইজৰ দলৰো আছে, সকলোৰে অলপ অলপ শক্তি তাতো আছে। এতিয়া যেতিয়া বাৰাকতো শক্তি থাকিব, তেতিয়া সেইখিনি শক্তি মিলি কিনে যেতিয়া তাতে কেণ্ডিডেটখিনি জিকাবৰ কাৰণে চেষ্টা কৰিব, তাতো এলায়েন্সৰ এটা ভাল এটা প্ৰদৰ্শন আমি দেখা পাব পাৰিম। তেনেকৈ আমি নামনি অসমত হওক বা বিভিন্ন জেগাতে সকলোৰে অলপ অলপ শক্তি মিলাই কিনে আমি তাতে এলায়েন্সৰ এটা ভাল এটা আমি শক্তি আমি দেখিবলৈ পাম। কিন্তু যদি সেই কামটো নকৰি কিনে যদি নিজৰ ভাজতে যদি যুদ্ধ কৰি থাকে, যে বোলে আমি কংগ্ৰেছ আমি পৃথককৈ খেলিম, AYDF পৃথককৈ খেলিম, তাৰ ফলাফলটো কি হ'ব? যে সংখ্যালঘু ভোট বিভাজন হ'ব। সংখ্যালঘুৰ ভোট বিভাজন হৈ গ'ল। উজনিতটোতো আৰু কংগ্ৰেছে অকলে জিকিব নোৱাৰে, এইটো আজি তাৰিখত অপ্ৰিয় হ'লেও সত্য কথা। উজনিত নোৱাৰে, কাৰণ আমি নিজে জানো উজনিৰ পৰিৱেশটো কি। তেনেকুৱা ক্ষেত্ৰত যেতিয়া চিটবিলাক ভাগ হ'ব, এলায়েন্সটো দুৰ্বল হ'ব, তো লাভটো কাৰ হ'ব? লাভটো বিজেপিৰ হ'ব। তো আল্টিমেটলি সেই কংগ্ৰেছত থকা একাংশ জাবৰে সহায় কাক কৰি আছে? বিজেপিক কৰি আছে। আজি সেই বিজেপিক যদি সহায়টো কৰি আছে, তেতিয়াহ'লে এনেই সংখ্যালঘু ভোটখিনিৰ লগত খেলি কিনে কি লাভ আছে? আৰু সেইকাৰণে মই কৈ আছোঁ যে কংগ্ৰেছৰ একাংশ জাবৰক সলনি কৰিব লাগে, সেই একাংশ জাবৰৰ বিৰোধিতা কৰিব লাগে, যি জাবৰে আচলতে সংখ্যালঘু ভোটখিনিক অকল নিজৰ MLA হোৱা, নিজৰ বিধায়ক হোৱা সপোনৰ কাৰণে ব্যৱহাৰ কৰি আছে। কিন্তু চৰকাৰ কৰাৰ ক্ষেত্ৰত তেখেতসকলে কিন্তু আগবাঢ়ি অহা নাই। আৰু তেনেকুৱা এটা ক্ষেত্ৰত মই বাৰে বাৰে কৈ আছোঁ যে এলায়েন্স AYDF, কংগ্ৰেছ, AJP, ৰাইজৰ দল সকলো এলায়েন্স হ'ব লাগে। সংখ্যালঘুত ভোট বিভাজন হ'ব নালাগে। এই 22টা চিটত একদম ধুনীয়াকৈ একচেটিয়া এলায়েন্সে খেলিব লাগে। তাৰপিছত বাকীখিনি জেগাত সেই গোটেই এলায়েন্সখিনি মিলি কিনে, বাকীখিনি জেগাত সকলোৰে নিজৰ যিখিনি শক্তি আছে মিলি কিনে আমাৰ এলায়েন্সৰ এজন প্ৰাৰ্থী আমি জিকাই আনিব লাগে। যদি আমি সেইখিনি কৰিব পাৰোঁ, BTCত যদি তেনেকৈ আমি শক্তিয়ে দেখাব পাৰোঁ, কাৰণ BTCত AYDFৰো ভাল শক্তি আছে, কংগ্ৰেছৰো আছে, AJPৰো আছে, বা ৰাইজৰ দলৰো আছে। সকলো যদি মিলি যায়, কিয় আমি তাতে কি জিকাই আনিব নোৱাৰোঁ? কিন্তু পৃথক হোৱাৰ লগে লগে আমি জিকাই আনিব নোৱাৰিম। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে এলায়েন্সটো হ'ব লাগে। এলায়েন্স হৈ কিনে মুঠি হৈ কিনে খেলক। এয়া নিজৰ মাজতে কংগ্ৰেছ আৰু AYDF সংখ্যালঘু যুদ্ধ কৰি থাকিলে কোনো সমাধান নাহে, কাৰণ তাৰ বৰঞ্চ লছ হ'ব। কাৰণ কংগ্ৰেছে 4খন আসন পাব, 4খন AYDFে পাব। আল্টিমেটলি চৰকাৰ কোনে কৰিব? বিজেপিয়ে কৰিব। কিন্তু বিজেপিক যদি পৰাজয় কৰিবলগীয়া আছে, আমি উজনি, বৰাকত, BTCত, কাৰ্বি আংলং, বা আমাৰ নামনিত আমাৰ নলবাৰী, ৰঙিয়া, বা আমাৰ ধৰক বঙাইগাঁও, আমাৰ চিপাঝাৰ, মঙলদৈ, বা কমলপুৰ, ঢেকীয়াজুলি, তেজপুৰ, নাওবৈচা, তাৰপিছত আপোনাৰ বিভিন্ন ইত্যাদি ঠাইত আমি শক্তিশালী হ'ব লাগিব। আৰু এই কথাষাৰ কিছু একাংশ কংগ্ৰেছীয়ে বুজিব পৰা নাই।
আৰু মোক সমালোচনা কৰি আছে যে মই AYDFৰ পৰা পইচা লৈ কৰিছোঁ। আৰে ভাই মই পইচা লৈ কৰা নাই, মই কালিও কৈছোঁ যে মোৰ আবেগ আছে। আবেগ এইটো কাৰণে আছে ভাই, কাৰণ মোৰ মানুহখিনিয়ে মোক ৰুবুল আহমেদক বনাইছে। আৰু যেতিয়া মোৰ মানুহখিনি বিপদত যেতিয়া কংগ্ৰেছৰ সেই একাংশ জাবৰে মাত মতা নাছিলে, মই সিহঁতৰ বিৰোধিতা কৰি আহিছোঁ। মোৰ বিৰোধিতা এইটো কাৰণে আছিলে যে কংগ্ৰেছে সেইসকল নেতাক যদি টিকেট নিদি নতুন প্ৰজন্মক দিলেহেঁতেন, কংগ্ৰেছ আজি তাৰিখত জিলিকি গ'লে হয়। কিন্তু নাই, আজিও সেই তাতে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলি আছে, আজিও তাতে পইচাৰ ৰাজনীতি চলি আছে, যাৰ বাবে আজিও সেই একাংশ জাবৰে টিকেট পাব। এই যদি একাংশ জাবৰে টিকেট পায়, তেতিয়াহ'লে আপোনালোকে নিজে ভাবকচোন কিবা আগবাঢ়িব জানো কংগ্ৰেছ? আগ নাবাঢ়ে। 26ৰ পিছত আপোনালোকে মোক নিজেই সমৰ্থন কৰিব, মই জানো আপোনালোকে সমৰ্থন কৰিব। এতিয়া মোক এজন তেখেতে কমেণ্ট কৰিছে কি চাহাদুল ইছলাম, আপুনি কৈছে আপুনি নিজে জাবৰ। হয়, মই জাবৰ। মই কেতিয়াও কোৱা নাই যে মই জাবৰ নহয়, মই নিজকে কৈছোঁ মই জাবৰ হয়। কিন্তু আপোনাক মই প্ৰশ্ন কৰিব পাৰোঁ চাহাদুল ইছলাম, আপোনাৰ লগত দৰে মানুহৰ কাৰণে আজি আমাৰ সংখ্যালঘু মানুহৰ বিপদত পৰি আছে। কাৰণ আপোনালোকে এই বাপ দাদাৰ দল বুলি কিনে যে বাচি কিনে লৈ আছে, কিয় আপোনালোকৰ সেইখিনি ক্ষমতা নাই নেকি ক'বলৈ কাৰণে যে আজি তোমালোকে আমাৰ ভোটেৰে যে কি আছা, আমাৰ ভোটেৰে তোমালোকে আগবাঢ়ি আছা, আমাৰ ভোটেৰে তোমাৰ লগত দলটো আছে, যে আমাৰ মানুহৰ যেতিয়া বিপদত থাকে তোমালোকে মাত মাতিব কিয় নোৱাৰা? নিৰপেক্ষ নহয় নেকি? নিৰপেক্ষ হ'ব নোৱাৰে কংগ্ৰেছ? নিৰপেক্ষ কংগ্ৰেছ হয়, কিন্তু একাংশ জাবৰে মাত মতা নাই কিয় আপুনি শ্বহীদুল ইছলাম আপুনি মাত মাতিব নোৱাৰে? সেইটো কাৰণে আপুনি আপোনাৰ মাৰ, আপোনাৰ ল'ৰা ছোৱালীৰ, আপোনাৰ আব্বাৰ আপুনি কচম খাই কিনে ক'ব পাৰিবনে যে কংগ্ৰেছে কোনো ধৰণৰ ভুল কৰা নাই যাৰ বাবে আজি আমাৰ সংখ্যালঘু মানুহ বিপদত পৰি আছে বুলি ক'ব পাৰিবনে আপুনি? আপোনাৰ সৎ সাহস আছে যদি আপুনি একবাৰ এইখিনি কমেণ্টত লিখি দিয়ক যে মোৰ মা আব্বাৰ কচম খাই কিনে কৈছোঁ যে কংগ্ৰেছে এনেকুৱা কোনো ভুল কৰা নাই যাৰ কাৰণে আজি সংখ্যালঘু মানুহ বিপদত পৰিছে বা লাঞ্ছনা বিলঞ্চনা খাইছে। যদি লিখি দিয়ে, কালি মই আপোনাক কথা দিলোঁ, মই আপোনাৰ কংগ্ৰেছ দলৰ প্ৰত্যেকটো নেতাৰ ভৰি ধুই কিনে মই পানী খাম, মই আপোনাক কৈছোঁ। মই ৰাইজৰ হৈ মাত পাতি আছোঁ। আজি হয় আপোনালোকে যোনটো চিন্তা চৰ্চা কৰি আছে ন শ্বহীদুল ইছলাম, আপোনালোকে ভাবি আছে কি যে কংগ্ৰেছ কিবাকে হওক, কংগ্ৰেছ আপোনালোকৰ এই সংখ্যালঘু 22টা চিটেদি কংগ্ৰেছ নাহে। আপোনালোকে যদি সেই ধাৰণাত আছে, আপোনালোকৰ নিচিনা জধা মূৰ্খ এই পৃথিৱীত নাই। আজি সংখ্যালঘু অকল ভোটেৰে যদি আপোনালোকে ভাবি আছে, আজি কংগ্ৰেছ যদি চৰকাৰ গঠন কৰিব লাগিব, এলায়েন্স হ'ব লাগিব, কংগ্ৰেছ যদি চৰকাৰ গঠন কৰিব লাগিব, উজনিত শক্তিশালী হ'ব লাগিব, আপোনালোকে সপোনৰ দুনিয়াত মানে কয় না আকাশত চাং পাতা, সেই আকাশত চাং পাতি কিনে শ্বহীদুল ইছলাম আপোনালোকৰ দৰে মানুহ ৰখি আছে। আপোনালোকে মানুহ ভাবিছে কি যে আমি কংগ্ৰেছ আমাৰ বাপদাতাই কংগ্ৰেছক দি থৈ গৈছে। হয়, মোৰোতো ফেমিলি কংগ্ৰেছত আছে, আপোনালোকৰ ফেমিলি কংগ্ৰেছত আছে নে নাই নাজানো, মোৰো কিন্তু পৰিয়াল কংগ্ৰেছৰ হয়। কিন্তু তাৰ বিৰুদ্ধে মই আজি কিয় আহিছোঁ? মই দলটোৰ বিৰুদ্ধে অহা নাই। আপোনালোকৰ কাণত চাগে মগজুত নোসোমায়, কাৰণ আপোনালোকে একাংশৰ সেই জাবৰৰ আপুনি পকৰ চেলিকিত আছে শ্বহীদুল ইছলাম। কিন্তু ৰুবুল আহমেদে ৰাইজৰ দালালি কৰি আছে। সেইকাৰণে যে ৰাইজৰ দালালি কৰিছোঁ কাৰণে আজি সৎ সাহস ৰাখিছোঁ এইখিনি সময়ত মাত মাতিবৰ কাৰণে। কিয় সেইখিনি জাবৰ সলনি কৰি নতুন প্ৰজন্মক দিব নোৱাৰে শ্বহীদুল ইছলাম? আপোনালোকৰ কংগ্ৰেছত কি সেই প্ৰথাটো নাই নেকি? অকল কি জাবৰখিনিয়ে কি আগবাঢ়ি থাকিব লাগে? নতুন প্ৰজন্মই টিকেট পাবলৈ নালাগে নেকি? আমাৰ সংখ্যালঘু ঠাইত নতুন প্ৰজন্ম কি আহি কিনে টিকেট ল'ব নোৱাৰে নেকি? আপোনাক সুধিছোঁ শ্বহীদুল ইছলাম, আপুনি কওকচোন, আপুনি যে ইমান বৰ লেকচাৰ দিছে, হা? চ' কথাবিলাক আপোনালোকে বুজি ল'ব। আপোনালোকৰ এই চৰিত্ৰ, এই স্বভাৱৰ কাৰণে নহয় মানুহে আজি তাৰিখত ঘিণ কৰে। শ্বহীদুল ইছলামৰ নিচিনা মানুহৰ স্বভাৱ চৰিত্ৰৰ কাৰণে মানুহে ঘিণ কৰে। আজি মই যেতিয়া বৰ বিজেপিৰ বিৰোধিতা কৰি থাকোঁ, তাৰপিছত মই যেতিয়া আমাৰ মুছলমানক গালি পাৰে, যেতিয়া মই তাৰ বিৰোধিতা কৰোঁ, তাৰ কাৰণে মই মাত মাতোঁ, তেতিয়া ৰুবুল আহমেদ হিয়াৰা মঠো, হয়নে নহয়? আজি যেতিয়া আমাৰ ভুলখিনি, আমাৰ মানুহৰ ভুলখিনি লৈ কিনে মই মাত মাতিছোঁ, যেতিয়া আমাক সেই ঠগুৱাত সেই একাংশ কংগ্ৰেছত থকা জাবৰৰ বিৰুদ্ধে মই মাত মাতিছোঁ, দলটোৰ বিৰুদ্ধে মাত মাতা নাই, কিন্তু জাবৰখিনিৰ বিৰুদ্ধে মাত মাতিছোঁ, তেতিয়া মই বেয়া। আপোনালোকৰ একাংশ কংগ্ৰেছৰ চাৰ্টিফিকেট ৰুবুল আহমেদক দৰকাৰ নাই। বুজি পাইছে নে নাই? কিয় দৰকাৰ নাই জানেনে? কাৰণ মোক ৰাইজে বনাইছে নহয়, মোক ৰাইজে বনাইছে। আপোনালোকৰ একাংশ কংগ্ৰেছ দলে মোক বনোৱা নাইতো, মোক ৰাইজে বনাইছে। আৰু ৰাইজে যদি মোক বনাইছে, তেতিয়াহ'লে ৰাইজে মোক ভৱিষ্যততো মোক বনাই ৰাখিব। আৰু যদি ৰাইজে মোক ভাবিছে কি যে নাই ভুলতে ভুল, এইবিলাক কথা নহয়। যদি ইলেকশ্যনৰ কথা নাজানে, ৰাজনীতিৰ কথা নাজানে নহয়, এনেই যাই কৰি নাথাকিব। ৰাজনীতি আমিও জানো। আপোনালোকে ভাবি আছে কংগ্ৰেছ আহিব, বিজেপি আমি কিবাকে হাতাম, বিজেপি হাতোৱাৰ লগে লগে আমাৰ অকল সমাজত ভাল। আৰে আমিও বিচাৰোঁ কংগ্ৰেছ আহক, কংগ্ৰেছ চৰকাৰ আহক, কংগ্ৰেছ চৰকাৰ আহিবৰ কাৰণে কষ্ট কৰি আছোঁ। আপুনি কি ভাবেহে? আপুনি কি কৰিছে শ্বহীদুল ইছলাম আপুনি কংগ্ৰেছৰ কাৰণে? মই যিখিনি কৰিছোঁ আপোনালোকে তাত 1% কোৱা নাই, কিন্তু আজি যিখিনি দেখা পাইছোঁ কংগ্ৰেছে সেইখিনি চৰকাৰ কৰাৰ কাৰণে যুঁজা নাই, আৰু সেইটো কাৰণে বেয়া লাগিছে। আজি জানে আপুনি আপাৰ আছামত কি হৈ আছে, মুখ নুখুলো, কোন কাৰৰ লগত কেনেকৈ মিলি আছে বিজেপিৰ লগত মই জানো। বুজি পাইছে? আৰু সেই পৰিৱেশবিলাক দেখা পাই কিনে গম পাইছোঁ যে আগন্তুক 5 বছৰত আমাৰ কি অৱস্থা হ'ব সংখ্যালঘুৰ।
কাৰণ চৰকাৰ সিহঁতে কৰা উদ্দেশ্যত নাই নহয়। হা আমিনুল কি লিখিছে তেখেতৰ ক'ত গুচি গ'ল? ৰ'ব আপুনি দলগাঁও লিখিছে আপুনি দলগাঁও। ঠিক আছে, শহীদুল ইছলাম, মই দলগাঁৱত গৈছোঁ। মই দলগাঁৱত কিয় যাব নোৱাৰোঁ নেকি আপোনাৰ মতে? দলগাঁওখন আপোনালোকৰ পিতৃৰ নেকি দেখোন? অকল আপোনালোকৰ পিতৃৰ সম্পত্তি নেকি দলগাঁওখন? হা মই দলগাঁৱত কি যাব নোৱাৰোঁ? আপোনাক মই কওঁ মোৰ দলগাঁৱৰ লগত কি জড়িত হৈ আছে, আপোনালোকৰ সেইখিনি চাগে জড়িত হৈ থকা নাই। বুজি পাইছে? মোৰ ধূলাত মোৰ মাতৃৰ নিজৰ মাটি আছে তাতে। মোৰ মাতৃৰ ধূলাত মাটি আছে। আপোনাক মই কৈ থৈ দিওঁ কি ঘটনাত তাতে আছে। আপোনালোকে কি ভাবিছে? কি ভাবি থৈ দিছে? এই যে 83 আন্দোলনত নহয়, মোৰ নিজৰ জেঠী এগৰাকীক তাতে ঘৰৰ ভিতৰত 2 মহীয়া বাচ্চা আছিলে, পেটত জ্বলাই দিছিলে। এই 83 আন্দোলনত ঘৰত সোমাই থাকোঁতে কোনোবাই জ্বলাই দিলে, জ্বলি গ'ল। বুজি পাইছে? এই ধূলাত, এই ধনচিৰি নদীত মোৰ নানাত বহুত মাটি, 50 বিঘা মাটি গুচি গৈছে। আপুনি কি কথা ক'ব আহে দলগাঁৱত যাব নোৱাৰোঁ? বুজি পাইছে? আজিও মোৰ তাতে মাটি পৰি আছে ধূলাত। বুজি পাইছে? আজি আমি গুৱাহাটীত থাকোঁ বুলি নহয়, কিন্তু তাতে নেতাগিৰি কৰিবলৈ যোৱা নাই। বুজি পাইছে শহীদুল ইছলাম? তাতে নেতাগিৰি আজিলৈ কৰিবলৈ কাৰণে যোৱা নাই। তাতে কোনো দলৰ হৈ কিনে যোৱা নাছিলোঁ। সমৰ্থন জনাইছোঁ। সমৰ্থন এইটো কাৰণে জনাইছোঁ, যেতিয়া তাতে কিছু ৰাইজৰ লগত আলাপ আলোচনা কৰিছোঁ, তাতে কোন দলৰ আছে, তাত কি সেইদিনাখন কংগ্ৰেছৰ শহীদুল ইছলাম কংগ্ৰেছৰ মানুহ আছিলে। কংগ্ৰেছৰ মানুহটোতো সেইদিনাখন মোৰ লগত ঘূৰি আছিলে। কি কৈছিলে কংগ্ৰেছৰ মানুহে? মই এতিয়া কম নেকি এইবিলাক কি কৈছিলে? চিধা কথা কৈছোঁ, উল্টা পুল্টা কথা নক'ব। এইখন ভাৰত হয়, আৰু ভাৰতত মই যেতিয়া ভাৰতীয় হয়, মোৰ সকলো ঠাইত যোৱা অধিকাৰ আছে, সকলো ৰাইজৰ লগত মোৰ মত বিনিময় কৰাৰ অধিকাৰ আছে। সেই দলগাঁও নহয় কি আৰু কিবা বেলেগ হ'লেও কোনো তাতে লিখা নাই যে ইয়াতে অমুক আহিব পাৰিব, তমুক আহিব নোৱাৰা। আপোনালোকৰ এইবিলাক চৰিত্ৰৰ কাৰণেতো আজি এই অৱস্থা হৈছে। আপোনালোকৰ 15 বছৰত কি উন্নয়ন হ'ল? মইতো তাতে AYDF হৈ কিনে যোৱা নাই নহয়। মইতো আপোনালোককো বিচাৰি গৈছিলোঁ। কংগ্ৰেছৰ দিনত আপোনালোকৰ তাতে কি উন্নয়ন হৈছে দলগাঁৱত কওক? মই শুনিম, ভাল লাগিব মোৰ। আজিতো তাতে য'তে গৈছোঁ এটা কথা কৈ আছে, মুজিবুৰ ৰহমানে অমুকটো কৰি দিলে, ইমানটো বিঘা মাটি পট্টা কৰি দিলে, বোলে ইমানটো দলং আনি আছে, ইমানটো ৰাস্তা বনাই আছে, এইবিলাক কিছু কথা কৈ আছে। এতিয়া কৈ আছে যেতিয়া মোৰ ভাল লাগিব, নিশ্চয় ভাল লাগিব। মোৰ যদি ৰাইজৰ যদি উন্নয়ন হৈ আছে, মই ভাল বুলিয়ে ক'ম নহয়। মই তাৰ বাহিৰে কি ক'ম? এতিয়া আপোনালোকে এটা দলত আছে, ঠিক আছে, আপোনালোকে কংগ্ৰেছত আছে, কংগ্ৰেছৰ আপোনালোকে কৰ্মী হৈ কিনে আপোনালোকে মোৰ লগত তৰ্কাতৰ্কি কৰি থাকক, কোনো আপত্তি নাই। কিন্তু আপোনালোকে কওকচোন, আপোনালোকে সঁচাকৈ মাতৃ পিতৃৰ কচম খাই কিনে কওকচোন, আপোনালোকৰ সেই কংগ্ৰেছ দলৰ ভুলৰ বাবে আজি কোনো ধৰণৰ এয়া হোৱা নাই বুলি, সংখ্যালঘুৰ আজি কোনো ধৰণৰ কষ্ট হোৱা নাই বুলি আপুনি ক'ব পাৰিব নেকি? শহীদুল ইছলাম, আপুনি কমেণ্ট লিখি আছে ন, আপোনাক মই কৈছোঁ, যদি আপুনি সৎ সাহস আছে আপুনি কওকচোন। আপোনাৰ মাতৃ পিতৃৰ শপত খাই কিনে কওক, আপোনাৰ ল'ৰা ছোৱালী যদি আছে শপত খাই কিনে কওক, বা আত্মীয় যদি আছে শপত খাই কিনে কওক যে কংগ্ৰেছে কোনো ধৰণৰ তেনেকুৱা ভুল কাম কেতিয়াও কৰাই নাছিলে, যাৰ কাৰণে আজি সংখ্যালঘু ৰাইজে ভুগিবলগীয়া হৈছে। আজি জানে নে হিন্দু মুছলমান কাৰ কাৰণে হৈ আছে? আপুনি জানে? মোৰ মুখ খুলি নানিব। বুজি পাইছে? আপোনালোকে কি কৰিছে? আপোনালোকে এটা দলৰ সাধাৰণ কৰ্মী হৈ কিনে বহি আছে। আপোনালোকৰ ওপৰত যিবিলাক নেতা আছে না, আজি 8 বছৰে যি মোৰ লগত যোগাযোগ আছোঁ, মই আছোঁ সিহঁতৰ লগত। কি বুলি ভাবিছে আপুনি? মোকহে ইউটিউবাৰ ভাবিছে নেকি? আজি যিখিনি কথা কৈছোঁ বহুত আৱেগত আহি কিনে কৈছোঁ। বুজি পাইছে? কংগ্ৰেছৰ বিৰোধিতা কৰিছোঁ যিহেতু বহুত আৱেগত আহি কিনে কৰিছোঁ। কিয় কৰিছোঁ জানেনে? আপোনালোকেতো কৈ থাকে ন, গৰীয়া মিয়া একলগ হ'ব নোৱাৰে। আপোনালোকৰতো মুখত সেইটোৱে থাকে সদায়। কিন্তু এই ৰুবুলে সেইটো কেতিয়াও ভাবাই নাছিলে। বুজি পাইছেনে? আজিও সেই নিজৰ মানুহ বুলি ভাবিছোঁ। কি বুলি ভাবিছে আপুনি শহীদুল ইছলাম নিজক? কি বুলি ভাবিছে আপুনি? আজি মই সেইখিনি মানুহৰ কাৰণে মাত মাতিছোঁ, যিখিনি কষ্ট পাই আছে সেইখিনি মানুহৰ কাৰণে মাত মাতিছোঁ। আপুনি ভাবিছে কংগ্ৰেছ চৰকাৰ কৰিব পাৰিব? জানে আপুনি ভিতৰৰ কথা?
কোন কাৰ লগত কেনেকৈ মিলি আছে কিমান জানে আপোনালোকে কথা সেইকাৰণে ন মুখ খুলি নল'ব লাইফত আছোঁ ক'ব নালাগে কিছুমান কথা সেইকাৰণে যাতা কথা কৰি নকৰিব দলগাঁৱত মোৰ যোৱা অধিকাৰ আছে মই দলগাঁৱত যাব পাৰোঁ আৰু যদি আপোনালোকে যদি স্থায়ী বাসিন্দাৰ কথা ক'ব বিচাৰে তেতিয়াহ'লে মোৰ তাতে নিজৰ প্ৰপাৰ্টি আছে ধুলাত আৰু যদি মোৰ পৰিয়াল কথা ক'ব বিচাৰে তেতিয়াহ'লে তাতে মোৰ পৰিয়ালো আছিল আজি নাই নাথাকে কাৰণ সেই ঘটনা তিৰাকী ঘটনাৰ পিছৰ পৰা আৰু তাত কাৰো থকাৰ মন নকৰিলে আৰু সেই ধনশিৰি নদীয়ে তাতে মোৰ নানাৰ বহুত মাটি গুচাই লৈ গুচি গ'ল বুজি পালে আজি যদি তাৰ পৰা ইলেকশ্যন খেলিম বুলি যদি গ'লো হয় নহয় তেতিয়াও মোৰ ক্ষমতা আছে কাৰণ মোৰ তাতে মোৰ নিজৰ মাটি আছে মই ভোটটো মাত্ৰ লৈ যাব লাগে তাতে কিন্তু ৰুবুল আহমেদে সেইবিলাক কৰা নাই নহয় কোনোদিন এখন ভৰিয়ে দিয়া নাই কাৰণ আত্মীয় হেৰাইছোঁ তাতে বুজি পাইছে আজি যে গৈছোঁ আজি এটা কাৰণে গৈছোঁ সেই কংগ্ৰেছৰ একাংশ জাবৰে যিহেতু ভুল কৰিছে সেইটো কাৰণে গৈছোঁ দলটোক কোৱা নাই আজি আপুনি কংগ্ৰেছৰ দলৰ এজন যদি সদস্য হয় কালি আপুনি এজন নেতা হ'বলৈ যাওকচোন আপুনি নেতা হ'ব পাৰিবনে আপুনি নোৱাৰে কিন্তু কিয় নোৱাৰে জানেনে আপুনি নেতা হোৱাৰ আগতে আপুনি কিন্তু হাতত মোটা মাল লাগিব কিয় আপোনাৰ ক্ষমতা নাই শহীদুল ইছলাম আপোনাৰ নিশ্চয় হয়তো ক্ষমতা আছে কিন্তু আপোনাৰ ক্ষমতা জোৰত আপুনি ইয়াৰ পাবনে তাতে টিকেট পাব মুখ খুলি নল'ব মোৰ বহুত কথা মই কৈ দিব পাৰোঁ আমি ভিতৰত আছোঁ আমি ইউটিউবাৰ নহয় আজি এই ফেচবুকত অহাৰ কাৰণে মানুহে ইউটিউবাৰ ভাবে ইউটিউবাৰ নহয় 2012 লগত ৰাজনীতিৰ লগত জড়িত থকা মানুহ কিমানখিনিলৈ কি আছে কেতিয়াবা খুলি কিনে লগ পালে কম এনেই ইয়াত চিঞৰ বাখৰ কৰি থাকিবলৈ অহা নাই নহয় এই সংখ্যালঘু ৰাইজৰ কাৰণে মাত মাতাৰ কাৰণে আপোনাৰ কি কষ্ট হৈছে নাজানো মোৰ যিখিনি হৈছে আপোনালোকে তাৰে 1% হোৱা নাই মোক কিবা দিছে নেকি আজিলৈ হা মোক কোনোবাই টকা পইচা দিছে নে কি দিছে মই নিজৰ ইচ্ছা মতেৰে মই মাত মাতি আছোঁ আজিও যেতিয়া মোৰ ৰাইজৰ বেয়া হৈছে মই ৰাইজৰ বেয়াৰ কাৰণে মাত মাতি আছোঁ কি সেইখিনি জাবৰ সলনি হওক কিয় সেইখিনি জাবৰৰ বিৰুদ্ধে মাত মাতিলে আপোনালোকৰ গা জ্বলে কিয় মই কংগ্ৰেছ দলটোৰ বিৰুদ্ধে মাত মাতা নাই মই জাবৰখিনিৰ বিৰুদ্ধে মাত মাতিছোঁ যে জাবৰৰ বিৰুদ্ধে মাত মাতিছোঁ তেতিয়াহ'লে মই সেই জাবৰখিনি সলনি কৰি কিনে নতুন প্ৰজন্মক আগবঢ়াবৰ কাৰণে মাত মাতি আছোঁ আপোনালোকৰ একাংশৰ জ্বলে কিয় মোক সেইটো কথা কওক মইতো দলটোক বেয়া বুলি কোৱা নাই মইতো কোৱা নাই দলটোৰ পাৱাৰত আহিব নালাগে বুলি মইতো কৈছোঁ কংগ্ৰেছে চৰকাৰ কৰিবলৈ লাগিব AYDFৰ লগত থাকক ৰাইজৰ দলত থাকক হা আজি যদি গগৈ থাকিব পাৰে আজি যদি শৰ্মা থাকিব পাৰে কিয় এজন আহমেদ থাকিব নোৱাৰে এজন আলী থাকিব নোৱাৰে এজন হুছেইন থাকিব নোৱাৰে সেইকেইটা থাকিলে কি দল নহ'ব কংগ্ৰেছত থকা সেই বাকী কেইজন কি নকওঁ আৰু এতিয়া মুখখন নুখুলিব আৰু বুজিছেনে সেইটো কাৰণে সকলো মিলি কেনে বিজেপিৰ বিৰুদ্ধে যুঁজক অকল সংখ্যালঘু ঠাইত বোলে মই যুঁজি ভোটকেইটা বিভাজন কৰিম সেইটো কাৰণে নহয় মই সেইটো কাৰণে কৈ আছোঁ যে সকলো একলগ হওক আৰু জাবৰৰ বিৰুদ্ধে আপোনালোকে মাত মাতক সেই জাবৰখিনি সলনি হ'লে কংগ্ৰেছ চৰকাৰ কৰিব পাৰিব বুজি পাইছে আপোনালোকে জানে নেকি কাৰ লগত কেনেকৈ কি হিচাপে মিতিয়ালি কৰি আছে এটা পকৰি কেনেকৈ ভাগ কৰি কিনে খাই আছে জানে আপুনি বাহিৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া ভিতৰত আহিব কেতিয়াবা ভিতৰত আমি থাকোঁ কথা কৈ দিয়ে যি টি শহীদুল ইছলাম আপুনি আকৌ লিখিছে যে ঠিক আছে ময়ো আপোনাক ব্যক্তিগত বেয়া নাপাওঁতো ব্যক্তিগত কিয় বেয়া পাম ব্যক্তিগত মই কাকো বেয়া নাপাওঁ আজি ইয়াত যে মোক যে আপোনালোকে কমেণ্ট কৰি আছে বা কিবা কৰি আছে মই জানো কালি আপোনালোকে লগ পালে মোক কোনোদিন এখন চাহ একাপ খুৱাই পঠাব কাজিয়া নকৰে ব্যক্তিগত কোনো কাৰো শত্ৰু নহয় দাদা আৰু শহীদুল ইছলাম আপোনাক মই সেইটো কৈ দিওঁ যে ৰাজনীতিটো ব্যক্তিগত কোনো কাৰো শত্ৰু নহয় মই সেইটো কথাই কৈছোঁ ৰাজনীতি সকলোৱে সকলোৰ লগত মিলি আছে সকলোৱে নিজৰ গাদী এটা বচাবৰ কাৰণে বা এয়া কৰিবৰ কাৰণে সকলোৱে আগবাঢ়িব কিন্তু মোৰ কথাটো হৈছে ক'ত মই ব্যক্তিগত হিচাপে কাৰ লগত যুঁজিছোঁ জানেনে আপুনি মই কংগ্ৰেছ দলটোৰ লগত যুঁজা নাই আপুনি বুজিব পৰা নাই আপোনালোকৰ দলগাঁৱত যেতিয়া আহিছোঁ মই দলগাঁৱত কিন্তু AYDF বা মই কংগ্ৰেছ কৰিবলৈ অহা নাছিলোঁ কিন্তু যেতিয়া তাতে মই যিখিনি মই দেখা পালোঁ যিখিনি ৰাইজৰ পৰা মই দেখা পাইছোঁ আপুনি শহীদুল ইছলাম কালি মোক লৈ যাওক আপোনালোকৰ জেগাত মই কালি আপোনাৰ লগত যাম ন আপোনালোকে কিয় আগবাঢ়ি নাহে তেতিয়াহ'লে আপোনালোকে আগবাঢ়ি আহক নহয় মই আপোনালোকৰ কাৰণে লগততো যাম মইতো তাত কংগ্ৰেছ বিজেপি AGP কৰিবলৈ যোৱা নাই নহয় AYDF কৰিব যোৱা নাই আপোনালোকে কিয় মোক আগবাঢ়াই লৈ নাহে আজি চাওকচোন আপোনালোকৰ একাংশ কংগ্ৰেছীয়ে মোক কিয় কাৰণে টাৰ্গেট কৰি লৈছে
মইতো দলটোক বেয়া কৰি কোৱা নাই আপোনালোকৰ সেইখিনি ক্ষমতা আছেনে বুজি পাবলৈ যে ল'ৰাটোৱে ডুবুলে কোনোদিনাখন দলটোক বেয়া বুলি কোৱা নাই এটাই কথা কৈছে একাংশ জাবৰ একাংশ জাবৰ একাংশ জাবৰ আৰু আপোনালোকেও সেই কথাষাৰ জানে যে একাংশ জাবৰ কাক কৈ আছো আৰু আপোনালোকেও জানে যে সেই একাংশ জাবৰৰ কাৰণে হয় আজি কংগ্ৰেছ দলটো বেয়াৰ পিনে গৈছে আপোনালোকেও জানে সেই একাংশ জাবৰ কাৰণে যে চৰকাৰ কৰিব নোৱাৰে কাৰণ তেখেতসকলে বিজেপিৰ লগত এনেকুৱা আপোনালোকেও জানে কিন্তু আপোনালোকে চকুত কলা কাপোৰ বান্ধি কিনে দলটোৰ হৈ কিনে মাত মাতি আছে আৰু মই স্বাধীনতা হিচাপে আছো কাৰণে মই দলটোৰ কাৰণে নহয় মই ৰাইজৰ হিচাপে মাত মাতি আছো কাৰণ আকৌ এই 5 বছৰ ৰাইজে সেই টুপিটো পাব আৰু টুপিটো পোৱাৰ পিছত যোনটো ভুগিব নহয় আপোনালোকে কল্পনা কৰিব নোৱাৰিব সেইকাৰণে মই বাৰ বাৰ কৈ আছো যে এলায়েন্স ইমান শক্তিশালী হওক যেন বিজেপিয়ে জিকিবৰ কাৰণে কষ্ট পাব লাগিব কিন্তু আপোনালোকৰ সেইখিনি বস্তু হোৱা নাই আপোনালোকে বুজিব কিয় নলয় সেই বস্তুটোকে মই বুজাব চেষ্টা কৰি আছো যে কংগ্ৰেছ দলটোক আমি বিচাৰো কিন্তু তাক শক্তিশালী ৰূপে বিচাৰো শক্তিশালী ৰূপে কিয় বিচাৰো কাৰণ শক্তিশালী যদি নহয় আজি তাৰিখত নিৰ্বাচনত জয় হোৱাটো সম্ভৱে নহয় বুজি পাইছে না সম্ভৱ নহয় কিয় সম্ভৱ নহয় আপোনালোকে গম পায় আজি উজনি 33খন সিট আছে মই নাজিৰা সিটটো বাদিলো নাজিৰা কংগ্ৰেছে জিকিব মই জানো তাৰ বাহিৰে এখন দুখন সিট হয়তো এফাল হ'ব তাৰ বাহিৰে নহয় কিয় নহয় জানেনে যোনখন তালিকা বনাইছে নহয় দুৰ্বল তালিকা বনাইছে বুজি পাইছে দুৰ্বল তালিকা বনাইছে আৰু সেইকেইটা তালিকাত যদি পাই নহয় কংগ্ৰেছৰ পৰা যদি টিকেট পায় আপোনাক মই কৈছো বিজেপিয়ে উজনিত কষ্টই কৰিব নালাগে চকুমুদি জিকি যাব মোৰ অসুবিধা তাত কিয় এইবিলাক কাম কৰি আছে বুজি পাইছেনে আৰু যোনবিলাক ৰঙিয়াত এতিয়া যোনজন ৰঙিয়াত যোনটো কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিব তাতে ভৱেশ কলিতাই 1% কষ্ট কৰিব নালাগে আপুনি জানেনে কাৰণ তেখেতক ভোটেই নিদিয়ে মানুহে কমলপুৰত অলপমান টক্কৰ হ'ব কাৰণ কমলপুৰত যদি সত্যব্ৰত কলিতাই টিকেট পায় তেতিয়াহ'লে পুৰা টক্কৰত আহি যাব কাৰণ তেখেতৰ নিজৰ এটা ভাল এটা মানে তেখেতৰ ফিল্ড আছে বুজি পাইছে আমি জানো ভিতৰখন কেনেকুৱা কি হৈ আছে আৰু সেইটো কাৰণে কৈছো যে সংখ্যালঘু ঠাইত যিহেতু সংখ্যালঘু ঠাইতে কংগ্ৰেছ শক্তিশালী হৈ আছে আৰু সেইটো কাৰণে মই কৈছো যে এৱাইডিএ কংগ্ৰেছ সব এজিপি বিজেপি এইবিলাক ৰাইজৰ দল সব লগ হ'ব লাগে কাৰণ আপুনি নাজানে নেকি যে ৰাইজৰ দলে আজি তাৰিখত ভেটি কৰিছে উজনিত আছে নেকি উজনিতো ভেটি নাই সংখ্যালঘু ঠাইতে ভেটি কৰিছে এজিপিৰ ভেটি উজনিত দেখিছে নেকি উজনিত সিহঁতৰ 2000ৰ ওপৰত মানুহ নাই ভেটি ক'ত আছে সংখ্যালঘু ঠাইত আছে সেইদিনাখন যে বৰ একদম হাজাৰ মানুহ লৈ কিনে মিটিং কৰিলে ক'ত কৰিলে বুজাই কি বাছকান্দি নে ক'ত বাছকান্দিত কৰিলে সেই একেইটাকে হাজাৰ মানুহ লৈ 50,000 40,000 মানুহ লৈ কিনে কি খদিয়াত মিটিং কৰিবলৈ পাৰিছিলে উজনিত মিটিং কৰিব পাৰিলে নোৱাই পাৰা এই কথাষাৰক মই কৈ আছো যে সব দলে যেতিয়া সংখ্যালঘু ঠাইত আহিব সংখ্যালঘু ভোটটো বিভাজন হ'ব সংখ্যালঘু ভোটটো বিভাজন হৈ কিনে কোন 10টা কংগ্ৰেছে পাব 10টা ইউআইডিএফে পাব এটা দুটা এজিপি পাব বা ৰাইজৰ দলে পাব কি দু লাভ হ'ল কিবা লাভ হ'ল জানো একো লাভ নহল চৰকাৰ কোনে কৰিব বিজেপিয়ে কৰিব মই কোনটো কথাত কৈ আছো যে গোটেইখিনি দল এলায়েন্স হওক এলায়েন্স হৈ কিনে সংখ্যালঘু ঠাইত একচেটিয়া ভোট মাৰক এলায়েন্স হোৱাৰ লগে লগে সকলোৰ মাজত বিবেচনা কৰি নিজৰ প্ৰাৰ্থী দি কিনে একচেটিয়া ভোট মাৰক তাৰ পিছত উজনিত সকলো দলৰে নিজৰ শক্তি দি যিমানকেইটা সিট তাৰ পৰা কাঢ়ি আনিব পাৰি সেইকেইটা সিট আনক তাৰ পিছত বাৰাকতো তেনেকৈ নিজৰ শক্তি দি সিট যিমানকেইটা আনিব পাৰে কাঢ়ি আনি আনক আৰু তেনেকৈ বিটি সিটে হওক বা আমাৰ নামনি অসমতো যিমানকেইটা সিট পাৰে কাঢ়ি আনিব পাৰে কিন্তু আনক যদি তেনেকৈ যদি 40-45খন সিট যদি কাঢ়ি আনিব পাৰে তেতিয়া পিছলৈ যেতিয়া ৰিজাল্টৰ সময় হ'ব তেতিয়া এটা স্বাভাৱিক কথা যে এমএলএ এইটোপাৰ হয়ে আৰু হয়নে তো সেইবিলাক কৰি হলেও আমি বঢ়িয়া কৰি চৰকাৰখন গঠনৰ দিশত যাব পাৰিম আজি কাৰ্বি আংলঙতো এখন দুখন সিট আহিব তাৰ পৰা একদম চিয়ৰ আছে সো এনেকে পৰিকল্পনা কৰিব লাগিব পৰিকল্পনা কৰি কেনে বিজেপিৰ বিৰুদ্ধে ফাইট দিব লাগিব কিন্তু আজি যোনটো হৈ আছে এই বস্তুটো দিয়ে বিজেপিয়ে অলপ ভয় কৰা নাই কিয় কৰা নাই বিজেপিয়ে এটাই মাত্ৰ ঝোলটো লগাই আছে সংখ্যালঘু ঠাইত ততি যুঁজি থাক সংখ্যালঘু ঠাইত ততি নিজৰ এমএলএ তৈয়াৰ কৰ অলপমান ইয়াতে বাস টিকেটৰ নামত পইচা কালেকশ্যন কৰি ল উজনি আমি চাই লম আৰু উজনিত যদি 10-12খন কি 15খন সিট যদি কংগ্ৰেছে আনিব নোৱাৰে কংগ্ৰেছ এলায়েন্সে যদি 15খন সিট আনিব নোৱাৰে 22খন সিটত যদি তেখেতসকলে অকলে সংখ্যালঘু ঠাইত জয় হৈ গ'ল বাৰু মই মানিলো চৰকাৰ কৰিব পাৰিবনে শহীদুল ইছলাম আপুনি কওক পাৰিব যদি পাৰে তেতিয়াহ'লে মই আপোনাক কৈছো কালিৰ পৰা আপোনাৰ ভৰি ধুই কিনে দলগাঁৱত যাম আপোনাৰ ভৰি ধুই কিনে মই পানী খাম আৰু আপুনি যোন কংগ্ৰেছী নেতাৰ ভৰি ধুই পানী খাব দিব মই প্ৰত্যেকটোতে খাম
এইটো কাৰণতে যদি আপুনি কয় যে আমাৰ 22খন সিটতে যদি জয়লাভ কংগ্ৰেছে কৰে চৰকাৰ কৰিব পাৰিব, আপুনি উজনিৰ খেলটো আমি দেখিছোঁ, বুজিছোঁ, গম পাইছোঁ কাৰণে ইমান জোৰদাৰকৈ লাগি আছোঁ। দলটোক বেয়া পোৱাৰ কাৰণে নহয়, দলটোক ভাল পাওঁ কাৰণে লাগি আছোঁ। জাবৰখিনিৰ বিৰুদ্ধে কৈছোঁ, কাৰণ সেই জাবৰখিনিক দেখাৰ কাৰণে উজনিত কয় এইটো মিয়াৰ দল, বুজি পাইছেনে? এইটো মিয়াৰ দল বুলি কয় সেই জাবৰখিনিৰ কাৰণে। কিন্তু সেই জাবৰখিনিৰ জেগাত যদি নতুন প্ৰজন্মক দিয়ে নহয়, তাত মিয়াই থাকক, যিয়ে থাকক, কিন্তু সেই মানুহে অলপমান মনত এটা ভাবিব যে নাই, নতুন প্ৰজন্ম যেতিয়া আহিছে কিবা এটা হয়তো ভাল হ'ব পাৰে। আপোনালোকে জানে বিজেপিৰ লগত এই জাবৰ একাংশৰ কেনেকুৱা সম্পৰ্ক? একাংশ জাবৰৰ বহুত ভাল সম্পৰ্ক। আমি MLA হোষ্টেল গ'লে দেখিও নহয় কিমান ভাল ভাল সম্পৰ্ক। সেইটো কাৰণে মই কৈ আছোঁ যে দলটো বেয়া নহয়, কংগ্ৰেছ দলটো বেয়া নহয়, জাবৰখিনিক সমালোচনা কৰিছোঁ, বুজি পাইছে? আৰু আপোনালোকে যদি এতিয়াও যদি ভাবি আছে যে আকাশত চাং পতাৰ দৰে যে নাই আমাৰ 22টা সিট লৈ কিনে কংগ্ৰেছে জয়লাভ কৰিব, আমি কংগ্ৰেছকে সমৰ্থন কৰক ভাই, মোৰ ক'বলগীয়া একো নাই, কংগ্ৰেছকে সমৰ্থন কৰক, মোৰ ক'বলগীয়া একো নাই। কিন্তু কথাটো হৈছে যে যেতিয়া এইবিলাক কৰি যেতিয়া আপোনালোকে দেখিব যে চৰকাৰ কৰিব নোৱাৰিলে, কিন্তু যেতিয়া চৰকাৰে 5 বছৰত উচ্ছেদ ডি ভোটাৰ এইবিলাক লৈ কিনে যেতিয়া আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰী চলাব আৰু এই কংগ্ৰেছৰ যেতিয়া মাত নাথাকিব, তেতিয়া আপোনালোকে সেই ধুবুৰীত কৰা ভুলটো আপোনালোকৰ মনত লাগিব কিয় আমাৰ 4টা মানুহ আমি পঠাব নোৱাৰিলোঁ বিধানসভাত। যে অন্তত আমাৰ মানুহ কাৰণে মাত মাতিবৰ কাৰণে 4টা মানুহ যদি থাকিলহেঁতেন আজি অন্তত কিবা এটা পালোঁ হয়, সকাহ কিবা এটা পালোঁ হয়। এই ধাৰণাটো কেতিয়া আহিব যেনেকৈ ধুবুৰীত ভুল কৰি দিলে নহয়, আজি ধুবুৰীত কি হৈছে? ধুবুৰীত প্ৰত্যেকটো মানুহে কান্দে কিয় 10 লাখ ভোটেৰে জিকালোঁ, যোনজন মানুহে আমাৰ কাৰণে মাতিব নোৱাৰে, যোনখন মানুহে আমাৰ কাৰণে একো কৰিব নোৱাৰে। এই ভাৱটো আপোনালোকৰো 26ৰ পিছত যেতিয়া বুলডোজাৰ চলিব তেতিয়া আপোনালোকৰ আহিব, যেতিয়া তেখেতসকলে নিমাত হৈ থাকিব, এইটো ক'ব নাই এইটো সংখ্যাগৰিষ্ঠত অলপ ভোট কমি যাব পাৰে দেই, অলপ যাব, এনেই মাত এটা মাতি দেখাব আৰু এইটো কম্বল এখন দি দিব, ক'ৰবাত কিবা কৰি দিব, কিন্তু সময়ত যিখিনি লাগিছিলে সেইখিনি নকৰিব। তেতিয়া অনুভৱ কৰিব যে আমাক 4জন হ'লেও আমাক তেনেকুৱা বিধায়ক লাগিছিলে। ঠিকে আছে, আকৌ আপুনি মোক সুধিছে তো আপোনাক মই তেতিয়াহ'লে আৰু আপোনালোকৰ কংগ্ৰেছৰ ভাল দুজন মানে শহীদুল ইছলাম, আপোনাৰ কংগ্ৰেছৰ ভাল দুজনে ইয়াতে কমেণ্ট কৰি আছে, দেখিছে? এইবিলাক মানুহ বুজি পালে ইহঁতৰ কমেণ্টছবিলাক সেইকাৰণে পঢ়ি কিনে ভাল লাগে, কাৰণ সিহঁতে বুজি পাই যায় যে এই বস্তুটো কি হৈ আছে। মই ইমান দেৰি লাইফত নাথাকোঁ, কিন্তু আপোনাৰ কথাবিলাকৰ কাৰণে মই লাইফত এইটো কাৰণে যে আপুনি এজনক কিয় সমৰ্থন কৰি আছে, মই এজনক সমৰ্থন কৰিব যোৱা নাই নহয়। আপুনি কালি শহীদুল ইছলাম, আপোনাকনো কৈছোঁৱে মই, আপুনি দলগাঁৱত আহক, দলগাঁৱত আপুনি মোক নিমন্ত্ৰণ কৰক, আপোনাক মই দলগাঁৱত যাম, আপোনাৰ কংগ্ৰেছে কি কাম কৰিছে দেখাই দিয়ক, মোক দেখাই দিয়ক। দুৰ্ভাগ্য কথা, ইলিয়াছ আলী মই তেখেতৰ নাজানো ইমানকৈ, কাৰণ কিয় নাজানো, মই তেখেতৰ ইমান সদনত কোনোদিনাখন মাত মতা দেখা নাই দেই, সেইটো কাৰণে মই নাজানো। কিবা যদি তেখেতে ভাল কাম কৰিছে তো মোৰ ভাল কথা, আপোনালোকে দেখাওক কংগ্ৰেছৰ দিনত যি ভাল কাম হৈছে, মই সেইবিলাক বস্তু লৈ কিনে ময়ো প্ৰচাৰ কৰিম সেইবিলাক বস্তু। কংগ্ৰেছে ভাল দলগাঁৱৰ কাৰণে আমাৰ কাৰণে কাম কৰি থৈ গৈছে। আজি যেতিয়া মোক তাতে যিখিনি মই দেখা পাম সেইটোৱে বুজি পাম ন। আজি যেতিয়া মই তাতে ৰাজপদূলিত যাওঁতে মোৰ ভাল লাগিছে, ব্লকৰ ৰাস্তা হৈ গৈছে, যেতিয়া মই তাতে দেখা পাইছোঁগৈ যে আজি ইয়াৰে মানুহখিনি মাটিৰ পট্টা পাই আছে, যিমানখিনি পাৰিছে মাটিৰ পট্টা পাই আছে, যেতিয়া মই তাতে দেখা পাইছোঁগৈ যে ইয়াতে বোলে মৰিগাঁৱৰ পৰা দৰঙলৈ যোনখন দলং নিৰ্মাণ হ'ব গৈ আছে, এইখনো বোলে চেংচন কৰি আনিব বুলি ওলাইছে। তাৰপিছত যিখিনি গৰাখহনীয়াৰ কাৰণে যোনটো সমস্যা চবতকৈ ডাঙৰ আছিলে, সেইটোৰ কাৰণেও বোলে কিবা 48 কৰোৰ টকা কিবা চেংচন কৰা বুলি কৈছে। যেতিয়া এইবিলাক বস্তু গম পাইছোঁ, কিবা এটা মানুহটোৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আহিব। ই দল বুলি কথা নাথাকে। আজি তেখেত কংগ্ৰেছৰ হ'লেও মই শ্ৰদ্ধা কৰিম, AYDF হ'লেও শ্ৰদ্ধা কৰিম, BJPৰ হ'লেও শ্ৰদ্ধা কৰিম, AGPৰ হ'লেও শ্ৰদ্ধা কৰিম, কাৰণ তেখেতক ৰাইজে শ্ৰদ্ধা কৰিছে। সেই বস্তুটো মই আপোনাক কৈছোঁ যে আপুনি কালি মোক লৈ যাওক আপোনাৰ লগত তাতে,
লৈ যাই কিনে আপোনালোকৰ কংগ্ৰেছৰ দিনত কামখিনি দেখুৱা কিয় কংগ্ৰেছে আমাৰ কাৰণে 15 বছৰৰ শাসনত আমাৰ গৰাখনীয়া ইয়াৰ পৰা নোহোৱা কৰি দিছিলে মাটি ফৰেষ্টৰ যিখিনি সমস্যা আছিলে ফৰেষ্টৰ কিবা সীমা নিৰ্ধাৰণ কৰা আছিলে সেইটো সমস্যা দূৰ কৰি দিছে আমাৰ মানুহে মাটিৰ পট্টা পাই গৈছিলে আমাৰ ইয়াতে কলেজত আমাৰ কলা শাখা আমাৰ যিহেতু চিট কমি আছিলে চিট কংগ্ৰেছৰ দিনতে বাঢ়িছে বিভিন্ন যি আছে আপোনালোকৰ যি কাম কৰিছে কিন্তু দেখাওক মই নিশ্চয় আপোনালোকৰ মানুহক লৈ কিনে সমৰ্থন কৰিম কিয় মইতো দলৰ নাই নহয় মইতো AYDFৰ দলত যোগদান কৰা নাই নহয় মই যেতিয়া ভাল দেখিছোঁ মই সেই বিধায়কজনৰ কাৰণে কৈছোঁ সেইটোৱে কৈছোঁ ন মই ভাল দেখিছোঁ কাৰণে সেই বিধায়কজনে কৈছে সেই বিধায়কজনৰ হৈ কিনে গৈছোঁ মই দল হৈ কিনে যোৱা নাই নহয় দল হ'বলৈ কাৰণে মই দলত জইন কৰিব লাগিব বুজিছে তাৰপিছত আৰু আকৌ আপুনি ভাল লাগিছে আপোনাৰ লগত কথা পাতি কিনে বঢ়িয়া শহীদুল ইছলাম এতিয়া আপুনি ধুনীয়া কথা কৈছে এতিয়া আপোনাৰ কথাটো ভাল লাগিছে আপুনি কি কৈছে আপুনি দিয়ক দলক মই দলক প্ৰথম কথাটো হৈছে কংগ্ৰেছ দলটো তাৰ কি দিব লাগে শুধৰণি কৰিবৰ কাৰণে কৈছে না লাইনটো গুচি যাই থাকে নৱপ্ৰজন্ম ঠিক কথা কৈছে এইটোৱে শহীদুল ইছলাম মই আপুনি এতিয়া কংগ্ৰেছৰ হয়তো আপুনি ভাল নেতা হ'ব লাগিব বা আপুনি কংগ্ৰেছৰ সদস্য হ'ব লাগিব আপোনাক মই সেইটোৱে কৈছোঁ মই এই কথাগৰাকীয়ে কৈ আছোঁ যে কংগ্ৰেছক অলপ সলনি কৰক কংগ্ৰেছ দলটোক সলনি কৰক আমি দলটোক বেয়া নাপাওঁ কাৰণে কৈ আছোঁ দেই দলটো সলনি কৰক নৱপ্ৰজন্মক আগুৱাই দিয়ক নৱপ্ৰজন্ম কিয় নাই নেকি আজি আপোনাকে কৈছোঁ শহীদুল ইছলাম আপুনি তেতিয়াৰ পৰা মোৰ লগত যুক্তি তৰ্ক কৰি আছে কিন্তু এটা কথা ভাল লাগিছে কি যে আপুনি এতিয়ালৈ একবাৰো কচম খাই ক'ব নোৱাৰিলে যে কংগ্ৰেছে ভুল কৰা নাই আমাৰ সংখ্যালঘুৰ কাৰণে যিখিনি আজি ভুগি আছে মানে ইয়াৰ পৰা বুজা যায় যে আপোনাৰো অন্তৰত সেই বস্তুটো আছে যে কংগ্ৰেছে ভুল কৰাৰ কাৰণে আজি সংখ্যালঘু ৰাইজে ভুগি আছে এই কথাৰ কাৰণ আপুনি ইমান কমেণ্ট কৰিছে কিন্তু সেইষাৰ কথাত আপুনি কমেণ্ট কৰিব পৰা নাই তো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নালাগে কমেণ্ট কৰিবৰ কাৰণে আপুনি নিষ্ঠাৱান কংগ্ৰেছী এজন কৰ্মী আপুনি সেইটো কমেণ্ট কৰিব নালাগে কিন্তু আপুনি কৰিব নোৱাৰাৰ কাৰণে মই বুজি পালোঁ যে আপুনিও জানে যে কংগ্ৰেছে এইটো ভুল কাম কৰিছে কিন্তু যি হওক মই আপোনাক এটা কথা কৈছোঁ যে মই সেইটোকে বিচাৰোঁ যে কংগ্ৰেছ দলটোৰ সলনি হওক সলনি মানে কি হ'ল তাতে নৱপ্ৰজন্মক বেছি আগুৱাই দিয়ক তাতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কম হওক তাতে পইচাৰে টিকেট বিকাৰ ৰাজনীতিটো কম হওক আৰু সেই একাংশ জাবৰ মানে আপোনালোকে জানে আপোনালোকে কৰ্মী যিহেতু কংগ্ৰেছী তো আপোনালোকে জানে সেই একাংশ জাবৰ কোন হয় আৰু সেই একাংশ জাবৰক অলপমান পিছুৱাই কিনে নতুন প্ৰজন্মক আগুৱাই দিলে কংগ্ৰেছ দলটো কিন্তু বহুত ধুনীয়া প্ৰগ্ৰেছ কৰিব মই আপোনাক ক'লোঁ আৰু আজি কৈছোঁ আপোনালোকে চাব এই কথাষাৰ যদি এদিন ফলাফল হয় কিমান ধুনীয়া এটা পৰিৱেশ হ'ব আজি আপোনাৰো কেপাচিটি আছে দলগাঁৱত আপুনি খেলিবৰ কাৰণে কিয় নাই নেকি আপুনি দলগাঁৱৰ এজন যুৱক হয় তাৰে আপুনি খেলক তাৰ পৰা কিন্তু আপুনি টিকেট পাব জানো মোক আপুনি কওকচোন আপুনি কালি যাওক আপুনি টিকেট পাবনে আপুনি নাপায় আপুনি কিয় নাপায় হয়তো আপুনি আৰ্থিক হিচাপে দুৰ্বল হ'ব আপুনি যাৰ কাৰণে টিকেট নাপায় হয়নে বা আপোনাৰ পৰিয়ালৰ কোনোবা ডাঙৰ নেতা নাই কংগ্ৰেছত যাৰ কাৰণে আপুনি হয়তো টিকেটটো নাপায় কিন্তু আপোনাৰ হাতত ক্ষমতা আছে কিন্তু কংগ্ৰেছ দলত আপুনি সেই ক্ষমতা জোৰত টিকেটটো নাপায় আৰু মোৰ প্ৰব্লেম তাত মোৰ অসুবিধা সেই জাবৰখিনি কিয় জাবৰখিনি টিকেট নিদিব আপোনাৰ যিহেতু নৱপ্ৰজন্ম আপুনি কংগ্ৰেছৰ এজন নিষ্ঠাৱান কৰ্মী আপুনি দলটোৰ কাৰণে কাম কৰি আছে আপুনি সমষ্টিৰ কাৰণে কাম কৰি আছে তেতিয়া মই ভাবোঁ আপোনাক টিকেটটো দিয়াটো আটাইতকৈ প্ৰয়োজন কিন্তু যদি আপোনাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ভিত্তিত আপুনি টিকেট নাই পোৱা আপুনি যদি টকা পইচাৰ অভাৱৰ কাৰণে আপুনি টিকেট নাই পোৱা তেতিয়া মই সেই দলত থকা সেই একাংশ জাবৰক কিয় সমালোচনা নকৰিম আপুনি মোক মাত্ৰ এই কথাষাৰ কওক আপোনাৰ কমেণ্টৰ কাৰণে মই বাট চাম আজি যিমান অলপ টাইম লাইভত থাকিম কাৰণ লাইভত ইমান টাইম মোৰ থকা সেয়া নাই কিন্তু আজি আপোনাৰ লগত কথা পাতি ভাল লাগিছে কাৰণ আপোনাৰ লগত থাকিবই লাগিব অলপমান কাৰণ আপোনালোকে সকলোৱে ভাবি আছে যে মই কাৰোবাৰ পৰা পইচা লৈ কেনে AYDFৰ প্ৰচাৰ কৰি আছোঁ AYDF দলটোৰ মই বা তাৰ কৈছে মই কাৰোবাৰ পইচা নহয় নিজৰ পইচা খৰচা কৰি নিজৰ টাইম খৰচা কৰি কিনে মই যাই এটাৰ কাৰণে কৰি আছোঁ কাৰণ কিয় সেইখিনি মানুহ মই বাৰে বাৰে কৈছোঁ মই আমিনুল ইছলাম ডাঙৰীয়া বা আজি মজিবুৰ ৰহমান ডাঙৰীয়া বা আজি মই হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া বদৰুদ্দিন আজমল ডাঙৰীয়া বা আজি আমাৰ মীনাক্ষী ৰহমান ডাঙৰীয়া বাইদেউ তো এইসকল মানুহক মই বিপদৰ সংখ্যালঘুৰ সময়ত দেখা পাইছিলোঁ আৰু দেখা পাইছিলোঁ কাৰণে মাতিছিলে কাৰণে আজি তেখেতসকলৰ কাৰণে গৈ আছোঁ মই দলৰ হৈ কিনে নহয় তেখেতসকলৰ হৈ কিনে গৈ আছোঁ
যাই আছো মই জানো মই গ'লে কিবা হ'ব জানো মই অকলে কিবা হয় নেকি মই ফেক্টৰে নহয় তোক কিমানে কৈ আছে তই কি হয় তই অকলে আহিলে কিবা হ'ব নেকি কিছুমানেতো গৰিয়া গৰিয়া কৈ আছে আজিতো মই গৰিয়া মিয়া হৈ গ'লো হয়নে নহয় কালিলৈতো সকলোতে মই কি ক'ম হয়নে ৰুবুল ৰুবুল আমাৰ সকলোৰে আপোন আজি মই গৰিয়া মিয়া কেতিয়া হৈ গ'লো যেতিয়া ইলেকশ্যনৰ ক্ষেত্ৰত আহি গ'ল এইবিলাক মানসিকতা যেতিয়া আপোনালোকৰ একাংশত থাকিব তেতিয়াহ'লে আপোনালোকে কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব কিয় নোৱাৰিব জানেনে এই গৰিয়া মিয়া এইবিলাক কৰোঁতে কৰোঁতে আপোনালোকে কি হ'ব কওকচোন কি হ'ব কিবা লাভ আছে জানো একো লাভ নাই বৰঞ্চ এইবিলাক কৰি কৰি সমাজখনত আপোনালোকে ভাগটো কৰি ৰাখিব আজি আপোনালোকে মোক কৈছে মোৰ বেয়া লাগিছে কিন্তু বেয়া লাগিলেও মই আপোনাৰ এই কথাৰ কাৰণে কিন্তু মই গোটেই সংখ্যালঘু ৰাইজক কালি বা গালি পৰা আৰম্ভ নকৰোঁ কিয় নকৰোঁ কওকচোন কাৰণ মোৰ অন্তৰত গৰিয়া মিয়া নাই নহয় মোৰ অন্তৰত এটাই আছে আৰু এইটোৱে হৈছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ এতিয়া আপোনাৰ কমেণ্টটো আহিলে মই ভাল পাম অলপ ৰখি আছোঁ সেইকাৰণে বাকী চবেই যিমানে কমেণ্ট কৰি আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে যিখিনি কৈছে গালিও পাৰক কোনো আপত্তি নাই কাৰণ আপোনালোকৰ গালি পৰা অধিকাৰ আছে কাৰণ গালি পৰা অধিকাৰ এইটো কাৰণে আছে কাৰণ যিহেতু সংবিধানে সকলোকে অধিকাৰ দিছে হয়নে নহয় আজি মই কাৰোবাৰ বিৰোধিতা কৰিছোঁ আজি মই বিৰোধিতা হয় ইলেকশ্যনৰ সময়ত কিয় বিৰোধিতা কৰিছোঁ বুলি হ'লে মানুহৰ অলপ সন্দেহ আহে কাৰোবাৰ পৰা পইচা লৈ কিনে চিঞৰ বাখৰ কৰি আছোঁ নেকি কিন্তু নহয় পইচা লৈ কিনে চিঞৰ বাখৰ কৰা নাই মোৰ অন্তৰত থকা সেই দুখখিনিৰ কাৰণে মই চিঞৰ বাখৰ কৰিছোঁ কাৰণ এইখিনি মানুহে মাত মতা নেদেখিলোঁ কিন্তু আজি শিৰ ফুলাই ফুলাই কিন্তু মাইকৰ আগত কৈ আছে কিন্তু সেইখিনি মানুহে বিপদৰ সময়ত কিন্তু সংখ্যালঘু লগত নাছিল কাৰণে আজি সিহঁতৰ বিৰোধিতা কৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু ভৱিষ্যতৰ কালতো তেনেকৈ ওলাই থাকিম কাৰণ ৰুবুল আহমেদৰ অস্তিত্ব কোনো দলে বনাই দিয়া নাই নহয় ৰুবুল আহমেদৰ অস্তিত্ব বনাই দিছে ৰাইজে মোৰ অস্তিত্ব বনাইছে ৰাইজে মোক আজি বহুতে এতিয়া কৈছে এই কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে থাকি ইউটিউবাৰ মানে বস্তুটো বুজি পাই নাই ইউটিউবাৰ কোনবিলাক যোনবিলাক ব্লগ বনাই ওলাই মই প্ৰতিবাদ কৰিছোঁ আজি মই কণ্টেণ্ট ক্ৰিয়েটাৰ য়েছ মই কণ্টেণ্ট ক্ৰিয়েটাৰ কৰিছোঁ কিন্তু মই এইটো মোৰ ইনকাম চ'ৰ্চেছ নহয় আল্লাই দিয়াত মোৰ যথেষ্ট ভাল মোৰ বিজনেছ আছে মই কৈছোঁ নে নাই আপোনালোকৰ একাংশ কংগ্ৰেছ দলৰে দুজনমান নেতাৰ পুঁজিৰ কাৰণে মোক যিহেতু তেখেতসকলে যোগাযোগ কৰিছে আৰু মই দিম বুলি শব্দটোতো কৈছোঁ আৰু যদি কেতিয়াবা লাগে যে এইটো ৰাজহুৱা কৰক যদি বিচাৰে তেতিয়া মই ৰাজহুৱা কৰি দিব পাৰিম চব প্ৰমাণ আছে কেনেকৈ কিমান টকা বিচাৰিছে কি বিচাৰিছিলে মই সহায় কৰিম কিয় নকৰিম কংগ্ৰেছ দলটোক ভাল পাওঁ ন দলটোক ভাল পাওঁ কাৰণে দলটোৱে আগবাঢ়ি আহিব লাগে আৰ্থিক হিচাপে সহায় কৰিম কিন্তু একাংশ জাবৰক মই কিন্তু বেয়া পাওঁ আৰু একাংশ জাবৰক সমালোচনা কৰিম কাৰণ সেই একাংশ জাবৰৰ কাৰণে আকৌ দলটো বেয়াৰ পিনে গৈছে একাংশ জাবৰৰ কাৰণে বিজেপি সহায় হৈ আছে একাংশ জাবৰৰ কাৰণে আজি AYDF আকৌ এলায়েন্সত নোহোৱা হৈছে একাংশ জাবৰৰ কাৰণে ন কাৰণ সেই একাংশ জাবৰৰ কাৰণে AYDFক এলায়েন্সত লোৱা নাই কিন্তু যদি AYDFক এলায়েন্সত লৈ যায় বিজেপি কংগ্ৰেছ শক্তিশালী হৈ উঠিব আৰু যদি ভাবিছে AYDF হোৱাৰ লগে সংখ্যাগৰিষ্ঠ মানুহে ভোট নিদিব কিয় নিদিব কাৰণ AYDFত থকা মানুহখিনি মুছলমান তেতিয়াহ'লে কংগ্ৰেছত থকা মানুহখিনি কি হয় হিন্দু নেকি যদি AYDFত থকা মানুহখিনি মুছলমান হয় বা AYDF থকাখিনি যদি বাংলাদেশী বুলি কৈছে বা AYDFত থকাখিনি কি কৈছে মিয়া বুলি কৈছে তেতিয়াহ'লে কংগ্ৰেছত দেখোন এতিয়া চাবলৈ গ'লে দেখোন 70% দেখোন মিয়া মুছলমান আছে তেতিয়াহ'লে কিয় দিব যদি মিয়া মুছলমান যদি বুলি ভাবি কিনে যদি সংখ্যাগৰিষ্ঠ যদি ভোট নিদিয়ে কংগ্ৰেছতে দেখোন 70% মিয়া আছে তেতিয়ানো ভোটে নিদিব দেখোন কথা সেইটো নহয় কথা হৈছে কি যে আমি ৰাজনীতি মানে কূটনীতি আমি কি হিচাপে খেলিব জানো এলায়েন্স কিহৰ কাৰণে কৈ আছোঁ এইটো আপোনালোকে 26 নিৰ্বাচনৰ পিছত বুজি পাই যাব যে এলায়েন্সটোৱে কি সুবিধা কৰি দিলে হয় আৰু উজনি ভোট কিমান ডাঙৰ আপোনালোকে পিছতকৈ বহুত ধুনীয়াকৈ গম পাই যাব ৰাজু খান ঠিক কথা কৈছে এলায়েন্স নহ'লে চৰকাৰ জিন্দিগীত নহয় এইটো একদম সঁচা কথা কাৰণ আজি তাৰিখত বিজেপি যোনটো শক্তিশালী ৰূপে আছে বাপৰে বাপ হা বিজেপি কমটি শক্তিশালী হিচাপে আছে মই আজি যোনটো তেখেতসকলৰ যোনটো পৰিসীমা যোনটো তেখেতসকলৰ যিখিনি দেখিছোঁ নহয় আল্টিমেট শক্তিশালীত আছে আৰু তেখেতৰ শক্তিশালী থকাত আচলতে কিহৰ কাৰণে আছে জানেনে কাৰণ তেখেতক আকৌ আমাৰ ভিতৰীয়া কিছু একাংশ জাবৰবিলাক যে কৈছোঁ আমাৰ ভিতৰত থকা কিছু একাংশ প্ৰত্যেকটো দলৰে কৈছোঁ জাবৰে সহায় কৰি আছে সেইকাৰণে তেখেতসকল বেছি শক্তিশালী হৈ আছে তেখেতসকলৰ হিচাপে কিন্তু প্ৰাৰ্থী দি আছে এইটোও মই কৈ আছোঁ আপোনালোকক এই যে বস্তুটো হৈ আছে নহয় এই বস্তুটো হৈ থকাৰ লগে লগে বিজেপি জিকি যাব
আৰু যদি সেইটো বস্তু হ'ব নালাগে, আমি যদি বিজেপিক যদি পৰাজয় কৰিব লাগে, এতিয়া আমাৰ প্ৰধান লক্ষ্য হ'ব লাগিব বিজেপিক আমি শত্ৰু হিচাপে চাব লাগিব। আৰু আমাৰ আগন্তুক দিনত যিহেতু তেখেতক পৰাজয় কৰিব লাগিব, পৰাজয় কৰাৰ ক্ষেত্ৰত আমি সকলোৰে মনৰ দুখ বেদনা এৰি কিনে আমি এটা কাম কৰিব লাগিব, আৰু সেইটো কামটোৱে হৈছে এলায়েন্স। আৰু এলায়েন্সত AYDFক আঁতৰাই এলায়েন্স কৰিলে সেয়া আচলতে বহুত ডাঙৰ ভুল হ'ব। মই ক'লো অকলে কংগ্ৰেছে 26খন আসনে পাই গ'ল, মই ক'লো না 26খন আসনে সংখ্যালঘুত পাই গ'ল, তথাপিতো লাভ নহ'ব যদি উজনিত শক্তিশালী হৈ নুঠে, বৰাকত শক্তিশালী নহয়। বাৰ ৰিপিট কৰি আছো। সেইকাৰণে কৈছো যে এলায়েন্সটোৱে কিমান সুবিধা কৰি দিব। কিয় আজি AYDFৰ ভেটি কি বাৰাকত নাই নেকি? বা নামনি অসমত আজি কি বিভিন্ন ঠাইত কি AYDFৰ ভেটি নাই নেকি? নিশ্চয় আছে। ৰাইজৰ দলৰ আৰু AGPৰ যিখিনি নাই নহয়, AYDFৰ ভেটি তাতকৈ বেছি আছে। সেইটো কাৰণে সেই দলটোক যদি লগত লৈ লয় আপোনালোকৰ সুবিধা হ'ব। BTCত AYDFৰ ভেটি নাই নেকি? AYDFৰ ভেটিটোতো সেই ৰাইজৰ দল আৰু AGPতকৈ বেছি আছে। যদি তেখেতক যদি ভিতৰত সোমাই লৈ যায়, তেতিয়াহ'লে কি হ'ব যে ভোটটো বিভাজন নহ'ব। আৰু ভোট বিভাজন নোহোৱা হোৱাৰ লগে লগে আমাৰ চিট বাঢ়িব। মই বাৰ কৈ আছো এইবিলাক বস্তু। কিন্তু এইবিলাক কথাক যেতিয়া মানে ল'ব লাগে, পৰিকল্পনাটো কৰিব লাগে। পৰিকল্পনা নকৰি কিনে AYDFক আমি নলওঁ, আমি এইকেইটা দল, আৰু যিকেইটা দলৰ নাম কৈছে সিহঁতৰ অস্তিত্বই নাই ভাই। কোনোবাই এটা চিটত আসন আছে, কোনোবাই চিটে পোৱা নাই, কোনোবাই যুঁজি আছে, কোনোবাই অমুক কৰি আছে, কোনোবা দলৰ সেয়া নামেই নাই, 4টা সদস্য লৈ কিনে দল খুলি বহি আছে। 15-20টা বোলে আমি এলায়েন্স হৈছো। লাভ আছে নেকি তেনেকুৱা? 15-20টা নহয়, 100টা লৈও এলায়েন্স লৈ লাভ নাই। শক্তিশালী দলকেইটাক এলায়েন্স কৰি লওক। BTCত যদি পাৰে BPFক আনিবলৈ চেষ্টা কৰক কংগ্ৰেছৰ লগত, EPPLক আনিব চেষ্টা কৰক লগত। এনেকুৱা কৰিব লাগিব ন, পৰিকল্পনা কৰিব লাগিব। যিবিলাক আমাৰ এতিয়া ধৰক কাৰ্বি আংলঙত আমাৰ আছে, তাতে যদি আমাৰ লোকেল আমাৰ কিবা আছে, তেখেতসকলক আমি ল'ব লাগিব। এনেকৈ আমি পৰিকল্পনা তেনেকুৱা কৰি কিনে আমি আগবাঢ়িব লাগিব। আৰু সেইবিলাক কোনো পৰিকল্পনা নেদেখাৰ কাৰণে মনটো দুখ লাগে যে কংগ্ৰেছে চৰকাৰ কৰাৰ মানে দিশত আছে নে তেখেতসকলে অকল নিজৰ বিধায়ককেইটা পাইলে বাছ সন্তুষ্ট। আৰু কিয় আমি কিবাকে যে বিধায়ককেইটা পাইছো এইখিনিয়ে সন্তুষ্ট। যদি এইটো হয় তেতিয়াহ'লে মই ভাবোঁ কি যে আগন্তুক 5 বছৰ সংখ্যালঘু ৰাইজৰ বিপদ কিন্তু বহুত সাংঘাতিক আহিব, যদি আমি আমাৰ নেতা ভাল পঠাব নোৱাৰোঁ। আৰু যদি চৰকাৰ কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছক চৰকাৰ কৰিব লাগিব। আৰু কংগ্ৰেছ চৰকাৰ কৰিব হ'লে গোটেইখিনি এলায়েন্স হৈ যাওক। আৰু যদি বোলে কংগ্ৰেছে চৰকাৰ কৰাৰ সিদ্ধান্ত লোৱা নাই, তেতিয়াহ'লে সকলোৱে পৃথককৈ যদি খেলে, তেতিয়াহ'লে আমাক 5জন বিধায়ক মুছলমানৰ লাগিবই। আমিনুল ইছলাম, মুজিবুৰ ৰহমান, বদৰুদ্দিন আজমল, হাফিজ ৰফিকুল ইছলাম, মীনাক্ষী ৰহমান, এইখিনি মানুহ আমাক লাগিব। কাৰণ এইখিনি মানুহে বিপদৰ সময়ত কিন্তু সংখ্যালঘুৰ হৈ মাত মাতি আছে। যদি দল হিচাপে যদি নাচায়, এইকেইটা 5জন ব্যক্তি আমাক কিন্তু সদনত লাগিব। আৰু যদি চৰকাৰ কৰা গঠনত যায়, তেতিয়াহ'লে মই বাৰ কৈ আছো, চৰকাৰ গঠনত যদি চৰকাৰ গঠন কৰিম যদি যায়, তেতিয়াহ'লে এলায়েন্সক আৰু সেই এলায়েন্সত AYDFকো চামিল কৰক। ইনশাআল্লাহ চাব পৰিৱেশ এটা বহুত কণ্টেষ্টদায়ক পৰিৱেশ হ'ব, 100% পৰিৱেশ কণ্টেষ্ট হিচাপে হ'ব। নাই, তেখেতৰ কথাটো মই নকওঁ, কাৰণ তেখেতৰ সেই বস্তুটো 11 তাৰিখে যিহেতু তেখেতে আনুষ্ঠানিক হিচাপে দলত যোগদান কৰিব, আৰু আজি সেইটো কৈ দিয়াটো মোৰ কাৰণে অলপ বেয়া হ'ব। আজি মই সেই কথাষাৰ নকওঁ। মই জানো ক'ত যোগদান কৰিব, ভালকৈ জানো। তো এতিয়া মই তেখেতৰ কথাটো কৈ নিদিওঁ, কাৰণ যিহেতু 11 তাৰিখে আনুষ্ঠানিক হিচাপে যোগদান হ'বই। আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ, কাৰণ আমাক লাগে। কিন্তু মই সদায় এটা কথা কৈ থাকোঁ যে অলপ মাত মাতিব পৰাকৈ সেইটো বস্তু হ'ব লাগে। কিন্তু মই জানো তেখেতে পাৰিব, আৰু তেখেতে সেইখিনি কেপাচিটি আছে, কোৱালিটি আছে, আৰু তেখেতৰ সিদ্ধান্তক সন্মানো জনাম। কিন্তু আজি মই কৈ নিদিওঁ, আপোনালোকে বেয়া নাপাব। মই এইটো কৈ দিয়াৰ মোৰ অধিকাৰ নাই, কাৰণ যিহেতু জানো কোনটো দলত জইন কৰিব এইটো জানো, কিন্তু এতিয়া কৈ দিব নোৱাৰিম, এইটো বেয়া নাপাব। ইমৰান হুছেইন দাদা, বহুত ধুনীয়া কথা কৈ আপুনি ভাল লাগিল, দোৱা কৰিব। আচলতে মই সদায় ৰাইজৰ হৈ কিনে মাত মাতিছোঁ, কাৰণে আজিও ৰাইজৰ হৈ মাত মাতিছোঁ। হয়, মানুহ বুজি পোৱা নাই, বুজিব নোৱাৰে, কাৰণ সকলোৰে দিয়কচোন এটা কথা আছে, বাপ দাদাৰ দল বুলি কোৱাৰ লগে আমাৰ কংগ্ৰেছ বুলিয়ে মনত আহে দিয়কচোন। বাপ দাদাৰ দল, ধেমালি কথা নেকি? সেই তাহানিৰ পৰা আমাৰ মানুহে কংগ্ৰেছ কৰিয়ে আছে। তো সেই দলটোৰ বিৰুদ্ধে কিবা ক'লে মানুহৰ খং উঠাটো স্বাভাৱিক কথা। কিন্তু আজি তাৰিখৰ আমি ৰাজনীতিটো বুজি পাব লাগিব। আজিৰ তাৰিখত আমি বাপ দাদাৰ দল বুলি, এতিয়া নকিয়া মোবাইলটোৱেতো আছিলে, এতিয়া কোনোবাই নকিয়া মোবাইলটো ব্যৱহাৰ কৰিছে নেকি? ব্যৱহাৰটো কৰা নাই। আজিৰ তাৰিখত আছে নেকি যে বাপ দাদাৰ দিনৰে নকিয়া আছিলে ভাই, মটৰৱালা আছিলে, নকিয়া আছিলে, তো আজি আমি নকিয়া এৰি নিদিওঁ?
কোনোবাই সেই বুলি সেই মোবাইলটোক ধৰি ৰাখিছেনে? কোনো ধৰি ৰখা নাই। পৰিৱেশৰ লগত মিলি কিনে আজি যিহেতু আইফোন ওলাইছে, এণ্ড্ৰইড ওলাইছে, এইবিলাকৰ লগত মানুহে খাপ খাই গৈছে। সেই নকিয়া মোবাইল লৈ বহি থকা নাই। তো তেনেকুৱা কথা। এতিয়া নকিয়াই যদি আকৌ নতুনকৈ যদি আগবাঢ়িব লাগে, তেতিয়াহ'লে নকিয়াই কি কৰিব লাগিব? এই নতুন যোনটো পৰিৱেশৰ যেনেকুৱা ধৰণৰ মোবাইল, সেনেকুৱা ওলালে আকৌ ৰাইজে সেই নকিয়াক আঁকোৱালি ল'ব। মই সেইটোকে কৈছোঁ যে কংগ্ৰেছ বাপদাদাৰ দল বুলি আমি ৰখি থাকিলে নহ'ব। কিন্তু কংগ্ৰেছত থকা একাংশ জাবৰে যি ভুল কৰি আছে, সেই ভুলটোৰ কাৰণে দলটো বৰবাদ হৈ গ'ল, বা দলটোক আজি মানুহে আস্থা বিশ্বাসত লোৱা নাই। যেতিয়া সংখ্যাগৰিষ্ঠই মানুহে আস্থা বিশ্বাসত লোৱা নাই, আমি লৈ কিনে কিডাল কৰিম? তো সেই একাংশ জাবৰক যদি আমি সলনি কৰি কিনে যদি নতুনত্ব যদি কংগ্ৰেছত আনো, তেতিয়া সেই সংখ্যাগৰিষ্ঠ আস্থা বিশ্বাসত ল'ব। সংখ্যালঘুখিনিতো আগৰ পৰাই বাপদাদা দল বুলি তাৰ পিছতে লাগি আছে। বুজি পালে নে নাই? তেতিয়া কি হ'ব? এই দলটোৱে আগবাঢ়ি যাব। কিন্তু যদি এইবিলাক নহয় কিনে যদি সেই আগৰ ব্লেক এণ্ড হোৱাইট নকিয়া মোবাইলটোক লৈ কিনে যদি আপোনালোকে চলি থাকিম বুলি ভাবিছে, বা আজি তাৰিখত য'ত আইফোনৰ যুগ, তেতিয়া কিন্তু এইটো অকল আমাৰ সংখ্যালঘু ঠাইতে সীমিত থাকিব, তাৰ বাহিৰে আৰু এইটো আগবাঢ়ি নাযায়। সেইকাৰণে মোৰ কথাবিলাক মই ক'ত কৈছোঁ এইটো বুজিব চেষ্টা কৰিব লাগে। মোক গালি পাৰি কিনে আপোনালোকে একো কৰিব নোৱাৰে, মোৰ লছো নহয়। মই সেইটোৱে ক'লোঁ ন, মই ইউটিউবাৰ নহয়, মই কণ্টেণ্ট ক্ৰিয়েটাৰ নহয়, মই কোনো ধৰণৰ একো নহয়। মই এই ছ'চিয়েল মিডিয়াত আহোঁ যেতিয়া আমাক নবী চাহাবক অপমান কৰে, যেতিয়া আমাৰ কোৰাণক অপমান কৰে, যেতিয়া আমাৰ মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰে, যেতিয়া আমাৰ সংখ্যালঘু মানুহক উচ্ছেদ কৰে, যেতিয়া আমাৰ সংখ্যালঘু স্বদেশী মানুহক ভোটাৰ কৰি কিনে বিপদত পেলায়, তেতিয়া মই তেখেতসকলৰ সমৰ্থনত মাত মাতিবলৈ এইটো কাৰণে আহোঁ, কাৰণ তেখেতসকল ভাৰতীয়, তেখেতসকল স্বদেশী, আৰু প্ৰত্যেকটো ধৰ্মৰে শ্ৰদ্ধা কৰিব লাগিব, প্ৰত্যেকটো গুৰুজনক শ্ৰদ্ধা কৰিব লাগিব। প্ৰতিখন আমি যদি ধৰ্মীয় গ্ৰন্থ কওঁ, সকলোৱে আমি শ্ৰদ্ধা কৰিব লাগিব। সেয়া সন্মানত মই মাত মাতিবলৈ ওলাই আহোঁ। মই ইউটিউবাৰ নহয়, কণ্টেণ্ট ক্ৰিয়েটাৰ নহয়। মোৰ ভালকৈ বায়'ডাটা ওলালে গম পাই যাব মই কোনটো ৰাজনীতি দলত কি পদত ষ্টেটত আছিলোঁ। ষ্টেট লেভেলত আছিলোঁ 2012 চনত। তাৰপিছত লাহে লাহে আহিলোঁ। আহি কিনে তাৰপিছত যেতিয়া দেখা পালোঁ ৰাজনীতিৰ দল এটাত থাকিলে আপুনি বহুত কিছুত মাত মাতিব নোৱাৰে, সেই দলবিলাক ত্যাগ কৰি কিনে 2019 এই সত্যৰঞ্জনৰ বিৰুদ্ধে যেতিয়া ফেচবুকত মাত মাতিলোঁ, ভবা নাছিলোঁ যে ৰাইজে এনেকৈ আঁকোৱালি ল'ব। আৰু যেতিয়া ৰাইজে আঁকোৱালি ল'লে, সেই দিনাখনৰ পৰা আজি তাৰিখলৈ মাতি গৈ থাকিলোঁ। ৰাজনীতি কিন্তু দুৱাৰখনত সোমাই নগ'লোঁ। কিয় নগ'লোঁ জানেনে? কিন্তু জানো মই যে যদি মই ৰাজনীতিত সোমাই যাওঁ, তেতিয়া মই সেই মাত মাতিব নোৱাৰিম। আৰু সেইকাৰণে ৰাজনীতি সেই পথাৰখনত আকৌ এৰি থৈ যিহেতু আহিলোঁ, সেইকাৰণে মোৰ সকলো তেনেকুৱা ৰাজনীতি দলৰ লগত মোৰ ৰানিঙে হওক, অপজিশ্যনে হওক, মোৰ সকলো বিধায়কে হওক, মন্ত্ৰীয়ে হওক, মোৰ লগত বহুত ভাল ৰিলেশ্যন এটা আছে। কিয় ৰিলেশ্যনটো মোৰ ভাল আছে? কাৰণ মই আজিলৈ কাৰো লগত মই কিন্তু দুইতলীয়া কাম কৰা নাই। চবেই জানে মোৰ কথা, যিখিনি ওপৰৰ মহলত আছে না, বহুতে মোৰ কথা জানে যে মই এটা দলত আছিলোঁ, নিষ্ঠাৱান হিচাপে কৰ্মী হিচাপে আছিলোঁ। আৰু ওলাইও যেতিয়া আহিলোঁ, আজিলৈ কিন্তু এই অলপ ফেমাছ হৈ গ'লে যে মানুহে ৰাজনীতি দলত সোমায়, মই ফেমাছ হৈ কিনে ৰাজনীতি দলত সোমোৱা নাই। মই ৰাজনীতি দল এৰি কিনে মই কিন্তু ফেচবুকত সোমাইছোঁ। কথাটো তাত। সেইকাৰণে মোক ৰাজনীতি শিকাব নালাগে। মই ৰাজনীতি বহুত সৰুৰ পৰাই জানো। 2012 পৰা মই যিহেতু ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ। কিন্তু আজি কিয় মাত মাতিবলগীয়া হৈছে, কেতিয়াবা আপোনালোকে ভাবিছেনে? আপোনালোকে নাভাবে, কাৰণ আপোনালোকৰ গাত জুই লাগি যায় কংগ্ৰেছৰ কথা কোৱা ল'লে। কংগ্ৰেছ দলটোক মই বেয়া বুলি কোৱা নাই, বাৰম্বাৰ কৈ দিছোঁ। জাবৰখিনিক বেয়া বুলি কৈছোঁ। জাবৰখিনিক বেয়া বুলি কোৱাৰ লগে কিয় আপোনালোকে সেইখিনি আজি এটা কংগ্ৰেছীয়ে মোক ক'ব নোৱাৰিলে এতিয়ালৈ, মা আব্বাৰ কচম খাই কিনে কৈছোঁ, কংগ্ৰেছ দলে একো ভুল কৰা নাই। আমাৰ সংখ্যালঘুৰ কাৰণে যিখিনি আজি ভুগি আছে, তাৰ কাৰণে কংগ্ৰেছ দায়ী নহয়। এতিয়ালৈ এটা কংগ্ৰেছীয়ে মোক এই কথাষাৰ ক'ব নোৱাৰিলে। কিয় ক'ব নোৱাৰিলে? কাৰণ তেখেতসকলে জানে যে এই ৰুবুলে যি বকি আছে, ৰুবুলে যি কথা কৈ আছে, এটা কথা মিছা নহয়। কিন্তু কি কৰিব, তেখেতসকলতো সেই কংগ্ৰেছ দলৰ কৰ্মী হিচাপে এটা দলত যিহেতু আছে, দলটো ভুল কৰিলেও তেখেতসকলে শুদ্ধ ক'ব লাগিব। দলটোৱে যিমান বেয়া কৰিলেও দলটোক আপোন কৰিব লাগিব। কাৰণ কিয়? এটাই আশা নহয় যে চৰকাৰ আহিলে বিজেপি চৰকাৰ যাব, বিজেপি চৰকাৰ গ'লে আমাৰ সমাজত শান্তি হ'ব। হয়, বিজেপি চৰকাৰ গ'লে আমাৰ সমাজখন শান্তি হ'ব, কিন্তু যাবলৈ কাৰণে আমি সেই পৰিকল্পনাটো ল'ব লাগিব। যেতিয়া পৰিকল্পনাই নাথাকিব, অকল আমাৰ সংখ্যালঘু মানুহখিনিয়ে টুপি পিন্ধি এটা আশাতে থাকিব যে এইখিনি গ'লে আমি শান্তি পাম। মই কৈছোঁ ন, 26ৰ ৰিজাল্টৰ পিছত আপোনালোকে মাথাত হাত দি কিনে ক'ব লাগিব আৰু 5 বছৰৰ কাৰণে আমি কি মূৰ্খা কাম কৰিলোঁ, যোনটো কাম ধুবুৰী ইলেকশ্যনত হৈছিলে। মই আপোনালোকক আজি ক'লোঁ। সেইকাৰণে মোৰ কথাটো এটাই আছে, মই বাৰম্বাৰ আপোনালোকক এইটো কথাই কৈ আছোঁ,
যদি চৰকাৰ হ'ব লাগে গোটেইখিনি এলায়েন্সক তাতে AYDF বাদ দি কিনে নহয় AIDF লগত লৈ এলায়েন্স কৰক আৰু যদি চৰকাৰ কৰা যদি পৰিকল্পনাই নাই তেতিয়াহ'লে মই এটা কথা কৈছোঁ যে আমাৰ সংখ্যালঘু ৰাইজৰ পৰা বা সংখ্যালঘু সমষ্টিৰ পৰা অন্তত এই 5জন মানুহ আমিনুল ইছলাম মুজিবুৰ ৰহমান বা আপোনাৰ বদৰুদ্দিন আজমল হাফিজ ৰফিকুল ইছলাম চেৰমান আলী লগত আপোনাৰ মীনাক্ষী ৰহমান বাইদেউ এইসকল মানুহক আগত আনিব লাগিব যে চৰকাৰ কৰিব নোৱাৰিলেও মাত মাতিব পাৰিব লাগিব এইটো বস্তু এই দুটা অপশ্যন মই কৈছোঁ এই দুটা অপশ্যন এইটো কাৰণে কৈছোঁ আপোনালোকে পঢ়া শুনা মানুহ বিবেকদান মানুহ আপোনালোকে বুজি পাব বাৰে বাৰে মোক দালাল কৈ থাকি কিনে কোনো লাভ নাই মই কাৰো দালালি কৰা নাই আৰু কাৰো দালালি কৰিবলগীয়া আল্লাই মোক সেইখিনি দিয়াও নাই আজি অন্তত যিখিনি মোক আল্লাই যিখিনি যথেষ্ট দি থৈ দিছে নহয় অন্তত মই কোনোবা এটা নেতাক ফাইনেন্স কৰিব পৰা কেপাচিটি আল্লাই মোক দি থৈ দিছে মই দালালি কৰিব নালাগে হয় মই এখন ভাঙা চিঙা গাড়ী লৈ ঘূৰি থাকোঁ কিন্তু আল্লাই এইখিনি যথেষ্ট দি থৈ দিছে মই এজন যদি নেতাক যদি আগুৱাই দিব লাগে নহয় তাক মই ফাইনেন্সিয়েলি মই সহায় কৰিব আজি তাৰিখত আল্লাই মোক এইখিনি দিছে আৰু মই পাৰিম মই কাৰোবাৰ পৰা টকা পইচা লৈ কিনে মই প্ৰমোশ্যন কৰিবলৈ যাব নালাগে মোৰ চখ নাই কাৰণে মই আজি বহুত ডাঙৰ মই একদম বিলাসী কিবা এটা লাইফ মই জীয়াই থকা নাই কাৰণ মোৰ সেইটো চখ নাই যদি চখ কৰোঁ আল্লাই মোক সিমানখিনিও ক্ষমতা দিছে যে মই সেই চখটো মই পূৰা কৰিবৰ কাৰণে সেইকাৰণে কোনোবা নেতাই মোক টকা দিব আৰু সেই টকা লৈ কিনে মই আগুৱাই যাম ইমানখিনিও নালাগে মোক ঠিক কথা কৈছে মৌলানা আব্দুল ৰূফ ঠিক কথা কৈছে দাদা সেইটোৱে কথা কৈছে কংগ্ৰেছ দলটো কোনে বেয়া নাপায় কিয় বেয়া পাব কওকচোন ঠিক কথা কৈছে আপুনিও বঢ়িয়া কথা কৈছে কংগ্ৰেছ দলটো বেয়া নাপায় কিয় বেয়া পাব বেয়া কোনো নাপায় কিন্তু সেই কংগ্ৰেছে কৰি যোৱা ভুলখিনিকতো সকলোৱেতো মানিব লাগিব নহয় সেই ভুলখিনিক আমি শুধৰণি কেতিয়া হ'ব জাবৰখিনি সলনি হ'লে যেতিয়া নতুন প্ৰজন্মই যেতিয়া আগবাঢ়ি আহিব নতুন প্ৰজন্মই নতুন চিন্তাৰে নতুন দিশেৰে যেতিয়া আগবাঢ়ি আহিব কংগ্ৰেছ দল পিছ পৰি থাকিব নেকি নিশ্চয় পিছ পৰি নাথাকে নতুন দিশত যেতিয়া আগবাঢ়ি আহিব একতাৰ ভাতৃত্ববোধ চিন্তাৰে যেতিয়া আগবাঢ়ি আহিব নিশ্চয় আগবাঢ়ি যাব পাৰিব তাতে অকল যে মাইনৰিটিৰ কাৰণে মাত দিলে সংখ্যাগৰিষ্ঠৰ ভোট কমি যাব সংখ্যাগৰিষ্ঠৰ কাৰণে মাত মাতিলে মাইনৰিটিৰ ভোট কমি যাব এইবিলাকটোতো নহয় যেতিয়া আমি নিৰপেক্ষ দল বুলি কৈছোঁ আমি প্ৰত্যেকটো মানুহৰ কাৰণে যেতিয়া আমি কংগ্ৰেছ দলটো থকা বুলি কৈছোঁ তেতিয়াহ'লে আমি মাত মাতাৰ ক্ষেত্ৰত আমি পিছ পৰি থাকিলে কেনেকৈ হ'ব আৰু ভুলখিনি ভুল ক'ব লাগিব কাৰণ সেই দিনতেতো 2011 চনত সেই বিলখন পাছ কৰি গ'ল বিলখন পাছ কৰাটোক মই ভুল বুলি নকওঁ ঠিক আছে ফৰেষ্ট লেণ্ড ৰিজাৰ্ভ লেণ্ড এইবিলাক তেখেতসকলে ল'ব লাগিব সেইটো ঠিকে আছে কিন্তু যেতিয়া তেখেতসকলে বিলটো পাছ কৰিছিলে তেতিয়া সেইখিনি মানুহ মাটিৰ পট্টা প্ৰদান কৰি ভাল এটা স্থানত ৰাখি দিব লাগিছিলে যে আজি অন্তত এইখিনি কাৰণে যে ৰাজনীতি নহওক আজি যিখিনি কংগ্ৰেছত আছিলে হেমন্ত বিশ্ব শৰ্মা কংগ্ৰেছীয়ে হয় পীযুষ হাজৰিকা কংগ্ৰেছীয়ে হয় আজি জয়ন্ত মল্ল কংগ্ৰেছী হয় গোটেইখিনি কংগ্ৰেছী মানুহ বিজেপিত আহি কিনে আজি কি কাম কৰিছে কাৰণ তেখেতসকলে কংগ্ৰেছত থাকোঁতে সেই ভুলখিনি কংগ্ৰেছে কৰা ভুলখিনি তেখেতসকলে দেখি গৈছিলে দেখি যোৱাৰ কাৰণে সিহঁতে সুবিধা লৈ মাৰিছে আজি যেতিয়া সংখ্যালঘুক অত্যাচাৰ কৰিছে তেতিয়া সংখ্যাগৰিষ্ঠ মানুহখিনি কি হৈছে সংখ্যাগৰিষ্ঠ মানুহখিনি ভাবিছে বাপৰে বাপ এই চৰকাৰখন মজা চৰকাৰ সিহঁতক 12 বজাই দিছে সেম বস্তুটো বুজি পাইছেনে আৰু সেই পলিটিক্সটোৱে বিজেপিয়ে খেলি আছে কিবা এটা হ'ব উচ্ছেদ কৰাই দিব উচ্ছেদ কৰাৰ লগে 4টা ভোট বাঢ়ি গ'ল এইটো এই যে আজি যে খেলিব পাৰিছে পলিটিক্সটোৱে নহ'লে হয় এই ধৰ্মীয় যোনটো পলিটিক্স আজি খেলিব পাৰিছে জাতিগত যোনটো পলিটিক্স খেলিব পাৰিছে এইটো নহ'লেহেঁতেন যদি এই তাহানিত যদি মাটিৰ পট্টা ডি ভোটাৰ NRC এইবিলাক যদি পুৰা কৰি থৈ গ'লে হয় আজি ইয়াতে অসমৰ নিচিনা পবিত্ৰ এখন ঠাইত বিজেপি ভৰিয়ে দিব নোৱাৰিলে হয় আজি বিজেপিৰ ভৰিও দিলে হয় ইয়াত কেতিয়াও ধৰ্ম জাতি নামৰ কাজিয়া লগাব নোৱাৰিলে হয় আৰু এইবিলাক কৰি গৈছে গোটেই দলটোৱে নহয় দলটোত থকা একাংশ জাবৰে আৰু সেইখিনি জাবৰে আজিও আমাৰ সংখ্যালঘু ৰাইজৰ মাজত জিলিকি আছে মোৰ কথাটো হৈছে সেইখিনি জাবৰক যদি আমি সলনি কৰি নতুন প্ৰজন্মক যদি আমি কংগ্ৰেছত আগুৱাই দিওঁ কিয় কংগ্ৰেছ দলটো জিলিকি নুঠিব নিশ্চয় জিলিকি উঠিব যদি সেইখিনি কথা মোৰ যদি ভুল বুলি ভাবিছে তেতিয়াহ'লে মই সদায় ভুলে থাকিব বিচাৰোঁ কাৰণ মই এনেকুৱা সমাজত থাকিব নিবিচাৰোঁ য'ত ভুলটোক দেখি কিনে চকুত কলা কাপোৰ বান্ধি কিনে থাকে সেইবুলি মই আকৌ ভাল ল'ৰা নহয় মোৰ নিচিনা বেয়া মানুহ আপুনি নাপাব মই বহুত বেয়া কিন্তু বেয়া যদি হৈও সমাজখন বেয়া কৰা নাই ঘৰত কেতিয়াবা বেয়া হৈছোঁ কিন্তু সমাজখন বেয়া কৰা নাই
আৰু সেইটোৰ কাৰণে আজি মাত মাতিব আহিছোঁ। সেইকাৰণে কৈছোঁ ন 2026লৈ আপোনালোকে কংগ্ৰেছীখিনিয়ে মোক গালি পাৰক, 2026ৰ পিছত আকৌ আপোনালোকে মোক কিন্তু ক'ব লাগিব যে ৰুবুল তুমি ঠিক কথা কৈছিলা। এইটো কথা কিন্তু নিশ্চিত। মহম্মদ খাইৰুল ইছলাম তেখেতে ধুনীয়া কথা কৈছে। তেখেতেও কৈছে যে কংগ্ৰেছৰ এজন নেতাই আমাৰ সংখ্যালঘু কাটি খোৱা মানুহৰ হকে কথা নকয়, আৰু যদিও কিছু নেতাই মাতিব বিচাৰে সেই সকলোকে বহিষ্কাৰ কৰে। হয় হয়, এইটো কথা দেখা পাইছোঁ। সেইদিনাখন দেখা পাইছোঁ নহয়, এজন যুৱকে যেতিয়া কংগ্ৰেছৰ এজন ভাল, তেখেতে যুৱকজনৰ মোৰ ভাল লাগিছিলে তেখেতৰ কথা। তেখেতে ঠিক কথাই কৈছিলে, যিহেতু সংখ্যালঘু আসনো বঢ়াই দিব লাগে। এই কথাষাৰ একো বেয়া কথা নাছিলে, কাৰণ সকলোৰে এইখন অসমখন সকলোৰে হয়। আৰু যিহেতু যোনখন সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, এইখন সমষ্টি পুনৰ নিৰ্ধাৰণ যোনখন বনাইছিলে সেইখন বনাইছে কাৰ দিনত আমি জানো সকলোৱে। আৰু আজি সেইটো জনগাঁথনি তেনেকুৱা নাই। কিন্তু তেখেতে যোনটো কথা কৈছিলে এই কথাষাৰ কিন্তু একদম জাষ্টিফাই কথা। কিন্তু তেখেতৰ নিলম্বন কিয় কৰি দিলে? নিলম্বন কৰাৰ কাৰণটো কি আছিল জানে? যেতিয়া সংখ্যালঘুৰ হৈ মাত মাতিলে সংখ্যাগৰিষ্ঠ যে ভোটটো কমি যাব, সেই ভয়তে কি কৰিলে? তেখেতৰ নিলম্বন কৰি দিলে যে আমাৰ সংখ্যাগৰিষ্ঠ ভোটটো লাগে। আৰু এইটো কেনেকুৱা ধৰণৰ কথা? এইটো কিয়? এইটো আজিৰ তাৰিখত কি মানুহ মূৰ্খ আছে নেকি? মানুহ বুজি নাপায় নেকি? এইবিলাক কথা, এইবিলাক হ'ব নালাগে। নিৰপেক্ষ দল হিচাপে নিৰপেক্ষ হিচাপেই চিন্তা চৰ্চা কৰিব লাগিব। কিয়? অসমত নিৰপেক্ষ মানুহ নাই নেকি? যিখিনি আজি বিজেপি কৰি আছে এটাত কি সেইখিনি মানুহ কি কংগ্ৰেছ নাছিল নেকি? কিন্তু কিয় আজি সংখ্যাগৰিষ্ঠই কংগ্ৰেছক বেয়া পালে? এই কথাষাৰ চিন্তা কৰিছেনে? এই কথাষাৰ কেতিয়াবা ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিছেনে? কিয় বেয়া পালে? কিয় সেই গোটেই মানুহ কংগ্ৰেছ কৰা মানুহখিনি আজি কিয় বিজেপি পিনে ঢাপলি খালে? কিয় কংগ্ৰেছত থকা সেই নেতাখিনিয়ে আজি বিজেপিত যাই কিনে আমাৰ মাজত কাজিয়া লগাব পাৰিলে? কেতিয়াবা কংগ্ৰেছে এইবিলাকৰ কাৰণে যেতিয়া এটা পৰিকল্পনা কৰিব কি কিয় এনেকুৱা হৈছে, আমি ইয়াক শুধৰাব লাগিব, নিশ্চয় বহুত ভাল মানে কিছুমান বহুত ভাল মানে আমি সমাধান পাম, যি সমাধানত আচলতে আগুৱাই যাব পাৰিব দলটো। 2026ত বিজেপি আকৌ আহিব, কাৰণ কংগ্ৰেছ কোনে? এইটো ঠিক কথা। এইটো এতিয়া তেখেতসকলে কয় কি, এইদিনাখন কংগ্ৰেছৰ এজন নেতাই কৈছে কি যে বিজেপিক বোলে আহিব বুলি কোৱাৰ কাৰণে বোলে অমুক তমুক এনেকৈ কৈছে। বিজেপিক আহিবৰ কাৰণে ৰাস্তা মুকলি কৰি দিছেই কংগ্ৰেছে মানে কংগ্ৰেছৰ একাংশ জাবৰে বিজেপিক আহিবৰ কাৰণে ৰাস্তাটো মুকলি কৰি থৈ দিছে। কাৰণ কিয় মুকলি কৰি থৈ দিছে আমিতো সকলোৱে দেখিছোঁ। কাৰণ তেখেতসকলে য'ত শক্তিশালী হ'ব লাগি আছে শক্তিশালী ৰূপে তাত হোৱা নাই। আৰু য'ত তেখেতসকলে শক্তিশালী হ'বই নালাগে, তেখেতৰ বাপদাদা দল বুলিয়ে ভোট দি দিব, তাতে তেখেতসকলে যুঁজি আছে। এতিয়া চাবচোন, আমাৰ যুঁজটো বিজেপিৰ লগত আমি যুঁজ দিব লাগিব, এলায়েন্স হৈ কিনে গোটেইখিনি। এতিয়া এলায়েন্সৰ মাজত আপোনালোকে খেলি মেলিটো চাওক। AIDFক ছাইড কৰি দিছে, মানে কি? কংগ্ৰেছৰ আৰু সংখ্যালঘু অঞ্চলত কংগ্ৰেছ আৰু AIDF যুঁজটো খেলাব, বিজেপিৰ নামে নাই। আৰু তাৰ মাজত কি AIDFে আসন নাখাব? আৰামত AIDFে তাতে নাই বুলি ক'লেও 10খন আসন খাই দিব। 10খন আসন কমি গ'ল, 12খন আসন থাকিলে। এই 12খনৰ ভিতৰত আকৌ 10খন বিজেপিয়ে পালে, এই কংগ্ৰেছে পালে। এই 10খন 20খন গুচি গ'ল। 2খন আসন থাকিলে, এই 2খন আসনত কোনোবা ৰাইজৰ দল বা কোনোবা AGP এটাই পাব পাৰে। 22খন খতম। এতিয়া থাকিলে যে সংখ্যা গৰিষ্ঠ, আমি উজনি বাৰাক বা আমি নামনি কিছু ঠাইত যদি যাওঁ, নলবাৰীত আজিৰ তাৰিখত আপোনাৰ লাগেনে কংগ্ৰেছৰ তাতে ভূমিকা আছে কিবা? জিৰ'। গুৱাহাটীত আপুনি চাওক, দিছপুৰত এবাৰ জয়ন্ত দাস তেখেতে টিকেট পাব, তেখেতে ওলাই যাব বিজেপিৰ পৰা। কাৰণ আমি যিহেতু গুৱাহাটীৰ, আমি জানো কোন যাব। মীৰা বৰঠাকুৰৰ তাতে কোনো ধৰণৰ ভেটি নাই। বস্তুটো বুজি পাইছে? জালুকবাৰীততো হেমন্ত বিশ্ব শৰ্মাকটোতো আৰু কোনো হাৰাব পৰা কেপাচিটিয়ে নাই তাতে। বস্তুবিলাক পৰিকল্পনাবিলাক ক'ত আছে? এতিয়া যদি আপুনি কমলপুৰত যায়, কমলপুৰত অলপমান টক্কৰত আছে, তথাপিতো 50-50 চান্স আছে। চিপাঝাৰত অলপমান পৰমানন্দ ৰাজবংশীক এবাৰ অলপমান মানুহে বেয়া পাই আছে, কিন্তু ঠিক নাই, খেলা পাল্টি যাব পাৰে। মংগলদৈটোতো মংগলদৈ। এতিয়া আপুনি লখিমপুৰ যাওক, নাওবৈচা যাওক, আপাৰ আছামত যাওক, শিৱসাগৰটো বাৰু এইবাৰ অলপমান কণ্টেষ্ট হ'ব। তাৰ বাহিৰে আপুনি চাওকচোন, নাজিৰাত নাপায়। নাজিৰাত যিহেতু অলপমান ভোটৰ খেলি মেলিটো মই জানো, তাতে যিহেতু দেৱব্ৰত শইকীয়াই পাব। কিন্তু তাৰ বাহিৰে আপুনি চাওক, শক্তি ক'ত হ'ব লাগিছিলে?
আজি চমৰীয়াতো এইবাৰ অলপমান একেবদিনত টান হ'ব কাৰণ চমৰীয়াত যিহেতু লোকেল কৈ আছে কিন্তু যদি কংগ্ৰেছে যদি লোকেল নিদি কিনে যদি একেবদিনত টিকেট দি দিয়ে তাতে কিন্তু কণ্টেষ্ট হ'ব কিন্তু কাৰণ এইবাৰ প্ৰথমবাৰৰ কাৰণে চমৰীয়াই সমষ্টি এখন পাইছে আৰু তেখেতসকলে সমষ্টি পোৱাৰ কাৰণে তেখেতসকলৰ চেণ্টিমেণ্ট লোকেলৰ লগত আছে কিন্তু এতিয়া বৰপেটা আপোনাৰ SC কৰি দিলে হাজো SC কৰি দিলে হাজোত এতিয়া নন্দিতা দাস দিব নন্দিতা দাস দিয়াৰ লগে লগে হাজোত আপোনাৰ কোন জিকিব একদম দেখা দেখি বিজেপি চকুমুদি জিকি আছে বৰপেটা SC কৰি দিলে SC কৰি দিয়াৰ লগে বৰপেটা তথাপিতো একবাৰ কংগ্ৰেছৰ যোৱা চান্স আছে যিহেতু তাতে অলপ ভোটৰ এইটো অলপ পৰিকল্পনাটো বেলেগ আছে তাতে বঙাইগাঁৱটোতো হয় AGP যাব হয় BJP যাব তাততো কংগ্ৰেছৰ কোনো ভেটিয়ে নাই গোৱালপাৰাত এবাৰ 50-50 কংগ্ৰেছ যাব পাৰে নহ'লে AGP যাব পাৰে কাৰণ গোৱালপাৰা এখন সমষ্টি গুচি গ'ল এখন সমষ্টি আছে যোনটো ক্ষেত্ৰত এবাৰ কংগ্ৰেছ হৈ যাব পাৰে হয় AGP যাব পাৰে 50-50 হৈ আছে জলেশ্বৰ কংগ্ৰেছ এবাৰ কোনো পদ্ধতিতে যদি কংগ্ৰেছৰ সেই কি নাম আছিলে কি মোল্লা তেখেতক যদি ভোট দিয়ে তেখেতক যদি টিকেট দিয়ে এবাৰতো তাত বাচ্চা এটাও জিকি যাব বেলেগ পাৰ্টিত জলেশ্বৰত মানুহে সেই মানুহজনক বেলেগ বেয়া পাইছে কিবা আফতাবুদ্দিন মোল্লা নে কি তেখেতক ভোট নিদিয়ে এবাৰ মানুহে এইবিলাক বস্তু এতিয়া মই ৰাজনীতিত নাথাকা মানুহ এজনে যদি ইমানখিনি কথা যদি মই পৰিকল্পনা কৰিব পাৰিছোঁ দলটোৰ মুৰব্বীয়ে কিমান পৰিকল্পনা কৰিব লাগিব মানে সেইটোক লৈ কিনে ভাবি চাওক আৰু উজনিততো শক্তিশালী ৰূপে দিব লাগিব কিন্তু উজনি ক'ত দিছে শক্তিশালী ৰূপে আপোনালোকে চাওক বাৰাকত এতিয়া শক্তিশালী ৰূপে দিব লাগিব বাৰাকত ক'ত দিছে বাৰাকততো 2-3খন আসন তেনেকৈ গুচি গ'ল কাৰ্বি আংলঙত হয়তো এখন আসন কংগ্ৰেছে পাব পাৰে দেই এইটো মই নকওঁ নাপায় বুলি পাব গুৱাহাটীত এখন আসন কংগ্ৰেছে নাপায় দিছপুৰ হৈ যাওক পূব গুৱাহাটী হৈ যাওক আপোনাৰ পশ্চিম গুৱাহাটী হৈ যাওক চেণ্ট্ৰেল গুৱাহাটী আজিৰ তাৰিখত যি বনাইছে এখন আসন কংগ্ৰেছে নাপায় গুৱাহাটীত ভাবি যাওকচোন ক'ত তেখেতসকলে জোৰ দিছে কিয় জোৰ দিছে জানেনে কেণ্ডিডেট হিচাপে কিন্তু আমাৰ গুৱাহাটীৰ মই কথা কৈছোঁ গুৱাহাটীত আৰামত কংগ্ৰেছ পালে হয় কেণ্ডিডেট যদি জোৰদাৰ দিব জানিলে কেণ্ডিডেট জোৰদাৰ দিবই জানা নাই জোৰদাৰ যদি কেণ্ডিডেট দি দিয়ে নহয় মই আপোনাক গেৰেণ্টি দিছোঁ গুৱাহাটীত অন্ততঃ এখন হ'লেও আসন কংগ্ৰেছে লৈ যাব পাৰিলে হয় বস্তুবিলাক তেনেকুৱা ৰঙিয়াত যোনটো কেণ্ডিডেট কংগ্ৰেছৰ পৰা মানে কথা বতৰা চলি আছে মই কৈছোঁ নহয় সেই কেণ্ডিডেট দিয়াৰ লগে লগে যদি আজিৰ তাৰিখত ভৱেশ কলিতাই যদি অলপ কষ্ট কৰিম বুলি ভাবি আছিলে একদম কষ্ট কৰিব নালাগে কাৰণ কিয় কষ্ট কৰিব নালাগে তেখেত একদম নিশ্চিন্ত মনে জিকি যাব কাৰণ তাতো আজিৰ তাৰিখত কংগ্ৰেছৰ মানে তাতে কি আছে ভোট কাটিবৰ কাৰণে সোমাই যাব বহুত কথা আছে দাদা এইবিলাক এতিয়া মই ক'ব গ'লে বহুত কিছু কৈ দিব পাৰোঁ তফাজ্জুল হক ঠিক কথা কৈছে কংগ্ৰেছৰ যুঁজ বিজেপিৰ লগত নহয় কংগ্ৰেছৰ যুঁজ AYDFৰ লগত আৰু আজি এই বস্তুটোৱে আমি দেখা পাই আছোঁ যে কংগ্ৰেছৰ যুঁজটো এতিয়া বৰ্তমান AYDFৰ লগত হৈছে কিন্তু কংগ্ৰেছৰ যুঁজটো হ'ব লাগিছিলে বিজেপিৰ লগত মই সেই কথাষাৰকে কৈ আছোঁ যে কংগ্ৰেছৰ আজিৰ তাৰিখত হ'ব লাগিছিলে সকলো এলায়েন্স হৈ কিনে যুঁজটো হ'ব লাগিছিলে বিজেপিৰ লগত কিন্তু এই বস্তুটো নহ'ল সেইকাৰণে কৈছোঁ ন ইয়াৰ পৰিকল্পনা যোনটো হৈ আছে আজি ৰূপহীহাটে হওক চামগুৰি যদি এবাৰ যদি সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হয় মই আপোনাক গেৰেণ্টি দিছোঁ যদি বিজেপি টিকেট পায় বিজেপি জিকি যাব কিন্তু কাৰণ মানুহে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো বুজি পাইছে ন বেয়া পায় ঢিঙত এবাৰ হয়তো অলপ খেলি মেলি হ'ব পাৰে যদি ঢিঙৰ বস্তুটো হয় ৰূপহীহাটত কণ্টেষ্ট হ'ব মই ডাইৰেক্ট কওঁ কণ্টেষ্ট হ'ব কাৰণ নুৰুল হুদাও ইমান কমজুৰি নহয় মই জানো তেখেতৰ ব্যক্তিগত তো তেখেতৰ ইমান কমজুৰি নহয় তো আৰু তাতে ৰাইজখিনিও অলপমান আছে তো কণ্টেষ্টত এটাত আহিব লাগে কিন্তু তথাপিতো 50-50 চান্স আছে লাহৰীঘাটটোতো বাৰু তাতে যদি এইবাৰ যদি সেই আগৰজনে পায় কাৰণ আছিফ নে কিবা নেকি তেখেত বিধায়ক ময়ে নিজে নাজানো তো কওকচোন সেই বিধায়ক যোনজন বিধায়কে সদনত কোনোদিনা নামাতিলে সেই বিধায়কটো ৰাইজে বনাই থৈ দিছে কিহৰ কাৰণে কংগ্ৰেছৰ কাৰণে বাপ দাদাৰ দল কাৰণে ভাবি চাওক না ৰাইজ কিমান সহজ সৰল হয় তাৰে এইবাৰ কিন্তু অলপ সলনি হ'ব তো তেনেকৈ কথা বস্তুবিলাক তেনেকৈ ল'ব লাগিব পৰিকল্পনা নকৰিলে অকল সংখ্যালঘুত যদি আমি 10-12খন আসন যদি লৈ থৈ দিওঁ একো নাই লাভ নাই বিধায়ককেইটা পাম বিধায়ককেইটা পাই কিনে আমি সদনত ক'ব পাৰিম কংগ্ৰেছৰ কেইটা বিধায়ক আমাৰ 15-20টা বিধায়ক আছে AYDFৰ কেইটা বিধায়ক 15টা বা 10টা বিধায়ক আছে AGP আৰু কি AGP আমি খাতা খুলিলোঁ দে কিবা কৰিবা বা আমি 2টা বা 1টা বিধায়ক পাইছোঁ বাপৰে বাপ ৰাইজৰ দলে ক'ব অখিল গগৈ ডাঙৰীয়া মইতো আছোঁৱেই বিধায়ক হিচাপে কাৰণ অখিল গগৈ ডাঙৰীয়াৰ ছাপৰ্টিঙত বিজেপি কিন্তু বহুত কমজুৰি পাৰ্টি দিব ইয়াত শিৱসাগৰত আপোনাক মই কৈ থৈ দিলোঁ আজি কাৰণ অখিল গগৈক শিৱসাগৰত বিজেপিয়ে হাৰিব নিদিয়ে মই এইটো গেৰেণ্টি দি দিছোঁ আৰু সেইটো কাৰণে আপাৰ আছামত বা কি নাছিলে শিৱসাগৰত যোনটো কেণ্ডিডেট পৰিব নহয়
অখিল গগৈৰ এগেইনষ্টত বহুত দুৰ্বল কেণ্ডিডেট পৰিব চ' সেইটো কাৰণে এইবিলাক ক'বলৈ গ'লে ৰাজনীতি আমি জানো বহুত বস্তু বুজি পাওঁ লাষ্টত সেইটোৱে ক'লো না এনেই যুঁজটো হ'ব আজি 1 মাহৰ পিছত এনেকুৱা লাগিব বাপৰে বা মানুহৰ কি আছে মানুহৰ ভিৰত এনেকুৱা লাগিব আমাৰ বিশেষকৈ মূৰ্খ বনিব আমাৰ সংখ্যালঘুখিনিয়ে ভাবিব বাপৰে বাপ কংগ্ৰেছ আহি গ'ল ইমান মানুহ ৰিজাল্টৰ পিছত কি ক'ব জানে ভোট চুৰ কৰিছে এইটো কথা কিয় কাৰণে ক'ব তাৰ বাহিৰে বেলেগ উপায় নাই কিন্তু যদি আমি সেই ভোট চুৰ শব্দটো নকৈ কিনে যদি আমি যদি শক্তিশালী ৰূপে যদি কাম কৰিলোঁ হয় আমি ৰাহুল গান্ধীক আনতে যদি আমি উজনিত যদি ৰাহুল গান্ধীক আনিব পাৰিলোহেঁতেন মিটিং এখন যদি ৰাহুল গান্ধীক উজনিত আনি কিনে যদি কৰিব পাৰিলোহেঁতেন প্ৰিয়ংকা গান্ধীক যদি উজনিত আনি কিনে কৰিব পাৰিলোহেঁতেন তেতিয়া ক'ব পৰা গ'ল হয় যে খেলা পাল্টিব কিন্তু কি ক'ম আমি ৰাজু খান আমি তাহানিৰ পৰাই কংগ্ৰেছত আছিলোঁ কিন্তু এতিয়া এৰিব ভাবো হ'লো কাৰণ কংগ্ৰেছ আমাক জাষ্টিছ দিব পৰা নাই এইটো হয় এইটোতো চবৰ মুখে কথা কিন্তু সেই ক'ব নোৱাৰে কিছুমানে আপোনালোকৰ সাহস আছে আপোনালোকে ক'ব পাৰিছে কংগ্ৰেছে যিখিনি ভুল কৰিছিলে এতিয়া বহুতে এইখিনি কথা ক'ব নোৱাৰে আৰু বহুতে এইখিনি কথা ক'ব পাৰে আৰু আমাৰ যিখিনি জ্যেষ্ঠ আমাৰ কংগ্ৰেছ মানে আমাৰ সংখ্যালঘু মানুহ যিখিনি আমাৰ মুৰব্বী মানুহ বুলি কওঁ জ্যেষ্ঠ মানুহ তেখেতসকলে আজিও সেই আশাটোতে ৰখি আছে কংগ্ৰেছ মানে আহিলে আমি শান্তিত থাকিম ময়ো কওঁ কংগ্ৰেছ আহিলে শান্তিত থাকিব কিন্তু শান্তিত থাকিবৰ কাৰণে কংগ্ৰেছে সেই যুঁজটো কৰাই নাই নহয় কংগ্ৰেছৰ পৰা কিছু একদম বঢ়িয়া কথা হৈছে মুকছাদুল হক এই কথাষাৰকে মই কৈছোঁ যে কংগ্ৰেছৰ পৰা কিছুমান পুৰণি নেতাক আঁতৰাব লাগে আচলতে আঁতৰাই দিলে কংগ্ৰেছ আৰু ক'ত গ'ল তো একদম মুকছাদুল হক আছিলে ন মুকছাদুল হক আপুনি বঢ়িয়া কথা কৈছে কংগ্ৰেছৰ কিছু একাংশ নেতাক যদি আপোনালোকে আঁতৰাই দিব পাৰি কিনে যদি নতুন প্ৰজন্মক দিয়ে ন কংগ্ৰেছ জিলিকি যাব একদম 200% কৈছোঁ মই জিলিকি যাব এই বছৰ যদি এই 26ত চৰকাৰ কৰিব নোৱাৰে 26ৰ পিছত 31ত কিন্তু একদম ধুমাধাৰ চৰকাৰ কৰিব পাৰিব একদম গেৰেণ্টি দিছোঁ যদি সেই জাবৰবিলাকক আঁতৰাই কিনে নতুন প্ৰজন্মক আগুৱাই দিয়ে একদম গেৰেণ্টি লিখি দিম আৰু আজি মই লিখি দিছোঁ 26ত কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে আজি মোক গালি পাৰক কোনো কথা নাই 26ৰ পিছত আপোনালোকে ক'ব লাগিব কি যে দুবুল আহমেদে যিকেইটা কথা কৈছিলে এটা কথা খেলি মেলিও নাই আপাৰ আছামত 2টাৰ পৰা ওপৰত চিট নাপায় মই আপোনালোকক কৈ দিছোঁ সংখ্যালঘু ঠাইতে তেখেতসকলৰ যি গ্ৰীপ পাব তাৰ বাহিৰে বাৰাকত 1-2টা পাব পাৰে তাৰ বাহিৰে তেখেতসকলৰ এই 10-12খন তেনেকুৱা আসনৰ ভিতৰত তেখেতে সীমিত হৈ ৰখি যাব কিন্তু যদি এলায়েন্স কৰি লয় নহয় মই এইটো আপোনাক গেৰেণ্টি দিছোঁ সংখ্যা বাঢ়ি যাব কিন্তু এলায়েন্স কৰি ল'লে ৰাজীৱ তেখেত আগতে আপুনি কি কৈছে আগতে ৰুবুল দাক বহুত ভাল পাইছিলোঁ এতিয়া বেয়া পাওঁ তাৰ কাৰণ তেওঁ এতিয়া ৰাজনীতি আৰম্ভ কৰিছে আকৌ AYDF-ৰ দালালি কৰি আছে ঠিক আছে ৰাজীৱ খান আপুনি যদি সঁচাকৈ এক বাপৰ ল'ৰা মই কৈছোঁ না এক বাপৰ সন্তান আপোনাক মই এটা কথা শুনিব বেয়া পাব মই আপোনাক এটা কথা ক'ম আপুনি মাত্ৰ মোক এটা কমেণ্ট লিখি দিয়ক যে আপোনাৰ মাতৃ পিতৃৰ শপত খাই কসম খাই বা আল্লাহক আপোনালোকে কসম খাই আল্লাহক মানেতো ৰাজীৱ খান তো আহে আল্লাহৰ কসম খাই কৈ দিয়ক কংগ্ৰেছে কোনো ধৰণৰ ভুল কৰা নাই যি ভুলৰ বাবে আজি সংখ্যালঘু ৰাইজে ভুক্তভোগী যি হৈ আছে এয়া কংগ্ৰেছৰ ভুলৰ বাবে হোৱা নাই বুলি আপুনি মাত্ৰ মোক একবাৰ কৈ দিয়ক এই কথাষাৰ মই আপোনাৰ ভৰি ধুই পানী খাম দাদা আপোনাৰ লগতে আপোনাৰ কংগ্ৰেছৰ নেতাৰ মই ভৰি ধুই পানী খাম আৰু যে আপুনি কৈছে যে আগতে আপুনি মোক ভাল পাইছিলে আগতে ভাল পাবই এতিয়া যেতিয়া মই কংগ্ৰেছ দলটোৰ বিৰুদ্ধে কৈছোঁ ন দলটোৰ বিৰুদ্ধে মই কোৱা নাইতো আপোনালোকৰ সেইখিনি জ্ঞান নাই সেই একাংশ জাবৰৰ বিৰুদ্ধে কৈছোঁ আৰু আপুনি সেই একাংশ জাবৰেৰে কামবাৰ
সমৰ্থনকাৰী আৰু সেই একাংশ জাবৰৰ সমৰ্থনকাৰী হৈ কিনে আপোনালোকে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে দাদা বুজি পাইছে মোক আপোনালোকে বেয়া পাই ভাল পালেও মোৰ একো লছ নাহেতো আপুনি মোক ভাল পায়ও আপুনি মোক একোডাল দিয়া নাই মোক বেয়া পায়ও আপুনি মোৰ একো ঘেণ্টাও ক্ষতি কৰিব নোৱাৰে কিন্তু আপোনালোকৰ এই মূৰ্খামিৰ কাৰণে আপোনালোকৰ বিজেপি সমৰ্থন কৰি আছে এই একাংশ জাবৰে আৰু সেইটোৰ বাবে কংগ্ৰেছ চৰকাৰ দুৰ্বল হ'ব চৰকাৰে গঠন কৰিব নোৱাৰিব আৰু সেই একাংশ জাবৰ যেতিয়ালৈ আপোনালোকে সলনি নকৰে বুজি পাইছে আৰু AYDFৰ দালালি কৰি আছো AYDFৰ দালালি কৰিবলগীয়া কোনো দৰকাৰে নাছিলে যদিহে AYDFে অকলে কিবা খেলা খেলি থাকিলে AYDFে বাৰে বাৰে কৈছে আমাক এলায়েন্সত লৈ লওক মই দালালি কৰিবলৈ নালাগে মই দালালি কৰিব দৰকাৰ নাই বুজি পাইছে আপোনালোকে কৰি আছে মই দালালি কৰিব দৰকাৰ নাই মই কৰি আছো যে কংগ্ৰেছ দলটো জিলিকিব লাগে কংগ্ৰেছ দলটো আগবাঢ়ক আপোনাক মই সুধিছো কংগ্ৰেছ দলটো কি নতুন প্ৰজন্মই কি আগবাঢ়িব নালাগে আপোনাক মই সুধিছো নতুন প্ৰজন্ম কি কংগ্ৰেছত কি নতুন নতুন সমষ্টিৰ পৰা তেখেতসকলে কি প্ৰাৰ্থী পাব নালাগে অকল কি সেই একাংশ জাবৰে কি প্ৰাৰ্থী লৈ কিনে বহি থাকিব লাগে আপোনাক মই সুধিছো ৰিজাবুল খান আপুনি কওক এইকেইটা মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক পাৰে যদি আপুনি মোক ভাল পাব নালাগে বেয়া পাব হ'লে পাই থাকক মোৰ কোনো আপত্তি নাই কাৰণ আপুনি ভাল পায় বেয়া পায় মোৰ একো ক্ষতিটো নহয় মই ৰাইজৰ দালাল ৰুবুল আহমেদ AYDFৰ নহয় ৰাইজৰ দালাল আৰু যে ৰাইজে বনাইছে ৰুবুল আহমেদক ৰাইজৰ হকে যোনে মাত মাতিছে তাক সমৰ্থন কৰিম আপোনালোকৰ কেইজন কংগ্ৰেছী নেতাই সমৰ্থন কৰিলে উচ্ছেদৰ সময়ত কেইজন নেতাই ওলাই আহি কিনে প্ৰতিবাদ কৰিলে উচ্ছেদৰ সময়ত কেইজন নেতাই যেতিয়া আমাৰ স্বদেশী মানুহক যেতিয়া ডি ভোটাৰ সজাই কিনে যেতিয়া পুছবেক কৰিলে কেইজন নেতাই আহি কিনে প্ৰতিবাদ কৰিলে কওক আপোনালোকৰ কংগ্ৰেছৰ সেই একাংশ জাবৰে কিমানখিনি কৰিলে আজি সেই একাংশ জাবৰৰ কাৰণে আজি এই দলটোক সমালোচনা কৰিবলগীয়া হৈ যায় সেই দলটোক মানুহে আস্থা বিশ্বাসক লোৱা নাই আপোনালোকৰ ৰিজল খানৰ দৰে মানুহে আজি চৰকাৰ কৰাব নোৱাৰে কংগ্ৰেছ দলটোক আজি চৰকাৰ কৰাবৰ কাৰণে গগৈ লাগিব শৰ্মা লাগিব কলিতা লাগিব মেধি লাগিব তাতে তেৰণ লাগিব কাৰ্বি লাগিব বড়ো লাগিব মিচিং লাগিব মৰাণ লাগিব মটক লাগিব তাৰপিছত মুছলমান লাগিব এইখিনি সকলো মিলিলেহে চৰকাৰ গঠন কৰিব পাৰিব বুজি পাইছে আপোনালোক অকল ৰিজল খানে অকল কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব নোৱাৰে কিন্তু যদি আপোনালোকে অকল যদি বোলে AYDF আৰু কংগ্ৰেছ বুলি সংখ্যালঘু ঠাইত যদি বোলে ভাগ ভাগ হৈ কিনে যুদ্ধ কৰি থাকে তেতিয়া 22খন চিটত একোটাল নহয় আৰু এইবিলাকৰ যেতিয়া মাতিছো মই বেয়াই মই কেতিয়া কৈছো মই ভাল বুলি আজি সেইকাৰণে ভাল লাগিছে আছো অলপমান লাইফত বহুত দেৰি হৈ গ'ল বাপৰে বাপ 1 ঘণ্টাৰ ওপৰত লাইফত আছো এইবিলাক আপোনালোকৰ কিছুমানকে উত্তৰ দিবলৈ কাৰণে আছো সেইকাৰণে আপোনালোকক কৈছো না ৰিজুৱাল খান আপোনাক সেইকাৰণে কৈছো আপুনি মোক ভাল পায় বেয়া পায় বাদ দিয়ক আপোনাক মই এটা কথাই সুধিছো আপুনি সেইটো উত্তৰটো দিয়ক সাগৰ নদী জাবেদ অফিচিয়েল দাদাৰ খবৰ কি মোৰ খবৰ ভাল আপোনাৰ খবৰ আজি উত্তৰ দিবৰ কাৰণে বহি আছো বহুত সেইকাৰণে মই কৈছো নহয় একাংশ কংগ্ৰেছীয়ে মোৰ লগত পুৰা লাগি আছে লাগি থাকক মই বাৰবাৰ তেখেতসকলৰ ব্ৰেইনত মাল নাই মই বাৰবাৰ কৈ আছো মই দলটোক বেয়া নাপায় একাংশ জাবৰৰ সমৰ্থনকাৰীবিলাকে মোৰ লগত লাগি আছে বাৰু লাগি থাকক বহুত ভাল লাগিছে কিন্তু লাগি আছে যেতিয়া মোৰ সেইকাৰণে আপোনালোকলৈ সেইটো প্ৰশ্ন যে আপোনালোকে মাতৃ পিতৃ বা আপোনাৰ ল'ৰা ছোৱালী শপত খাই মোক একবাৰ কৈ দিয়ক যে কংগ্ৰেছে কোনো ধৰণৰ ভুল কৰা নাই যাৰ কাৰণে আজি মুছলমানে যিখিনি ভুক্তভোগী হৈ আছে তাৰ আঁৰত কংগ্ৰেছৰ কোনো ভুল নাই কংগ্ৰেছে এনেকুৱা কোনো ভুল কৰি যোৱা নাই বাছ আপুনি কৈ দিয়ক পাছ মই কালি বা আপোনালোকৰ কংগ্ৰেছৰ হৈ কিনে মাতি থাকিম কংগ্ৰেছৰ হৈ কিনে মই আপোনালোকৰ প্ৰচাৰ কৰি থাকিম কংগ্ৰেছৰ হৈ কিনে মই জিন্দাবাদ কৈ থাকিম কৈ দিয়ক মোক এইখিনি কথা হৈ গ'ল কিয় এতিয়ালৈ এজন কংগ্ৰেছী সৎ খাওক হোৱা নাই কচম খাই কিনে ক'ব পৰা নাই কিয় আল্লাহৰ কচম খাই কওক কিয় কাৰণে পৰা নাই আৰু সেই একাংশ জাবৰৰ বিৰুদ্ধে আজি নহয় মই নমৰাটো দিনটোলৈ মাতি যাম যেতিয়ালৈ কংগ্ৰেছে সেই একাংশ জাবৰক সলনি নকৰে কাৰণ আপোনালোক মোৰ কাৰণে ফেক্টৰ নহয় আপোনালোকে কংগ্ৰেছী মোক ভাল পালে নাপালেও মোৰ কোনো আহে নাযায় কি মোৰ ফেচবুকৰ কি ইনকাম আছে নেকি এইবিলাকত যদি ফেচবুকত মই নাথাকোঁ মোৰ ঘৰ চলিবৰ কাৰণে একো আল্লাহৰ ৰহমতত যি চলি আছো বঢ়িয়া চলি আছো নেতা বনিব আছে নেকি কালি দেখোন ক'লে দেখোন গৰিয়া হয় মিয়া হয় এইবিলাক দেখোন ক'লে তো গৰিয়া এটাক আপোনালোকে ভোট দিব নেকি কেতিয়াও নিদিয়ে নেতা বনিবলগীয়া আছে নেকি এনেও নাই কিন্তু মোৰ ৰাইজ হয় নমৰাটো দিনটো লৈ মোৰ ৰাইজ হয় মই সংখ্যালঘুক গৰিয়া মৰিয়া দেশীত ভাগ কৰা নাই এটা জেগাত ৰাখিছোঁ আৰু সেইকাৰণে নমৰাত দিনটোলৈ মই মাতি যাম সেই জাবৰৰ বিৰুদ্ধে মাতি যাম এদিনটো ৰাইজে বুজি পাব এদিনটো ৰাইজৰ চকু মেল খাব
আৰু এই যেতিয়া চকু মেল খাব পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তন যেতিয়া হ'ব আমাৰ সমষ্টিৰ লগত আমাৰ উঠি অহা নৱপ্ৰজন্ম আগবাঢ়ি যাব পাৰিব তাৰ কাৰণে আজিতো কোনোবা এজনে মাত মাতিবই লাগিব কাবাৰটো মই চকুত কাইট হৈছে হিচাপে বিন্ধাটো দিবই লাগিব বিন্ধা হৈ থাকিম কি আছে সদায় ভাল পাই থাকিলে ভাল নালাগে নহয় আপোনালোকে সদায় ৰুবুল দা আপোনাৰ লগত আমি আছোঁ ৰুবুল ভাই আপোনাৰ লগত আমি আছোঁ ভাইজান আপোনাৰ কাৰণে জান দি দিম এইবিলাক শুনি শুনি আমনি লাগি গ'ল 7 বছৰত এতিয়া অলপমান আপোনালোকে গালিও পাৰকচোন ভালো লাগিব গালিকেইটা শুনি কিনে হয়নে নহয় আব্দুল ৰহিম নাই বেয়া পোৱা মানুহৰ নহয় দাদা এই বেয়া পোৱা মানে কি এইবিলাক হৈ গ'ল কংগ্ৰেছ কৰি আছে ইহঁতৰ কথাটো হৈছে কি যে আমি পাবলৈ যিখিনি কৰি আছে তেখেতসকলে কিন্তু যদি ভালকৈ চাব যায় তেখেতসকলৰ কিন্তু ভাল অৱস্থাও নাই কিন্তু ঘৰত একো পোৱা নাই হুমায়ুন কবিৰ ঠিক আছে আপুনি কি ক'লে মুজিবুৰ ৰহমানে কৰা ভাল কামখিনি যিদৰে ক'লে ঠিক ঠিক তেনেদৰে ইলিয়াছ কি চাহাবে কৰা কামখিনি ক'ব লাগিছিল এজন নিৰপেক্ষ হিচাপে ছ'চিয়েল এক্টিভিটিজ হিচাপে ন দায়িত্ব সেইটো ঠিক আছে মই আপোনাক কৈছোঁ হুমায়ুন কবিৰ আপুনি মোক কওক ইলিয়াছ আলী মইতো নামটো তেখেতৰ ভালকৈ নাজানিছিলোঁ ইলিয়াছ আলী তেখেতে ডাঙৰীয়াই কি কাম কৰিছে আপুনি মোক ভালকৈ দিয়ক মই কালিৰ পৰা এইখিনি কথা ক'ম কিয় নক'ম মই তাত যাওঁতে যিখিনি মানুহৰ পৰা শুনিছোঁ এটা বস্তুৱে বাৰ বাৰ শুনি আছোঁ আৰে ভাই মই এনেই যোৱা নাই নহয় তাতে ভাবিছে নেকি AYDF কৰি আছোঁ বুলি AYDF নহয় AYDF পিছত লগ পাইছোঁ প্ৰথমতে তাৰ ৰাইজৰ লগ পাইছোঁ এইবিলাক গোটেইখিনি বস্তু মোক ইয়াতে বহুতখিনি বস্তু মই তাৰ পৰা লিখি লৈ আনিছোঁ বুজি পাইছে নাই কিয় লিখি লৈ আনিছোঁ কাৰণ কিয় বস্তুখিনি জানিব লাগিব এতিয়া মোক যেতিয়া তাতে ৰাইজে কৈ দিয়ে বা তাৰে যিখিনি মানুহ মই লগ পাইছোঁ আপোনালোকে হুমায়ুন কবিৰ ফেচবুকত মোক আপোনালোকে জ্ঞান দিয়াত কৰি আপোনালোকে মোক দলগাঁৱত লগ কৰক দলগাঁৱত আপোনালোকে কংগ্ৰেছে কৰা সেইখিনি ভাল কামখিনি দেখাওক এতিয়া যে তাৰে ৰাইজে মোক কৈ দিয়ে যে ইলিয়াছ আলীৰ দিনত অকল বোলে সদনত তেখেতক শুই থকাই দেখা পালে মাত মাতা দেখা নাপালে এতিয়া মই জানো নেকি মইতো ইলিয়াছ আলীৰ কথা জনাই নাছিলোঁ সঁচা কথা এইটো কথা সঁচা কি যে মই ইলিয়াছ আলী বুলি যে বিধায়ক আছিলে মই জনা নাছিলোঁ এইটো সঁচা কথা হয়তো মোৰ সেইখিনি মোৰ জ্ঞান নাছিলে মই জনা নাছিলোঁ কিন্তু যিহেতু আপোনালোকে কৈছে তেখেতৰ দিনত যি কাম হৈছে আপোনালোকে মোক জনাওক এতিয়া মই যিহেতু জনা নাছিলোঁ এতিয়া মুজিবুৰৰ ক্ষেত্ৰত কি হৈ গ'ল মুজিবুৰ ৰহমানেতো মোক মাতা নাই নহয় তাতে মোকতো তেখেতে কোৱা নাই যে আহক মোৰ প্ৰচাৰ কৰক কিয় প্ৰচাৰ কৰিব লাগে এজন বিধায়কক প্ৰচাৰ কৰিব লাগে নেকি নালাগে মই নিজে গৈছোঁ মই নিজে কিয় কাৰণে গৈছোঁ কাৰণ কিয় মোৰ কথাটো হৈছে কি যে মোৰ মানুহখিনিয়ে উপযুক্ত এজন বিধায়ক পাব লাগে তেতিয়া চবতে গ'লোঁ কি যে চাওঁচোন কংগ্ৰেছক জিকাব লাগিব নহয় কংগ্ৰেছক জিকাবৰ কাৰণে কংগ্ৰেছে কি কাম কৰিছে এইখিনিতো চাব লাগিব যেতিয়া তাতে গ'লোঁ তেতিয়া তাতে মানুহখিনিয়ে মোক যেতিয়া ক'লে কি যে মাটিৰ পট্টা দিয়াত কিন্তু আগৰ 15 বছৰ কংগ্ৰেছৰ আমাৰ বিধায়ক থাকিলে কিন্তু মাটিৰ পট্টা আমি সকলোৱে নাপালোঁ কিন্তু বা আজিও আমি সকলোৱে পোৱা নাই কিন্তু তথাপিতো তেখেতে কিন্তু সেইবিলাকৰ হৈ কিনে কৰা নাই তাৰপিছত গৰাখহনীয়াৰ ক্ষেত্ৰত তেখেতে কেতিয়াও সমাধান কৰি দিব নোৱাৰিলে বোলে গৰাখহনীয়াৰ ক্ষেত্ৰত এতিয়া কিমান দূৰৰ সত্য কিমান দূৰৰ সত্য মই নাজানো তাৰপিছত ফৰেষ্টৰ লৈ কিনে যি সীমা নিৰ্ধাৰণ বহুত ডাঙৰ সমস্যা বুলি তেখেতসকলে কৈছিলে এই চাপৰি এইবিলাক কি ফৰেষ্টৰ কাৰণে বহুত অসুবিধা হৈছিলে আৰু সেই সীমাটো তেখেতসকলে নোৱাৰিলে কিছু কাম কৰিছে কিন্তু যিখিনি সমস্যা আছিলে সেইখিনি কৰা নাই বুলি ক'লে যেতিয়া তেনেকৈ ক'লে মই ঠিক আছে সেইটো এটা শুনি আহিলোঁ আৰু একদিন গৈছিলোঁ আৰু একদিন যাওঁতে তেতিয়া তেখেতসকলে ক'লে কি যে ইলিয়াছ আলী কংগ্ৰেছত আহিলে আমি ভোট নিদিওঁ কিন্তু ইলিয়াছ আলী বেলেগ আহি কিনে যদি বেলেগ এজন আহে আমি কংগ্ৰেছক ভোট দিম এই কথাষাৰ ক'লে ভাল লাগিলে ইলিয়াছ আলী ইমানে কাম কৰা নাই এই কথাষাৰ এটা পালোঁ তাতে তাৰপিছত আৰু এদিন গৈছিলোঁ আৰু এদিন যাওঁতে তাতে আৰু অলপ কথা পাতিলোঁ কথা পাতোঁতে তাতো ক'লে কি যে আমি কংগ্ৰেছৰ ইলিয়াছ আলী বাহিৰে যদি বেলেগক দিয়ে আমি একদম ভোট দিম এই কথাষাৰ ক'লে গ'ল সেইটো কথা তাৰপিছত কি আহিলে যেতিয়া মই আকৌ ভালকৈ যেতিয়া সুধিলোঁ ঠিক আছে এইজন বিধায়কে মুজিবুৰ ৰহমান বিধায়কে কিবা কাম কৰিব পাৰিছেনে তেতিয়া তাতে কথাবিলাক ওলাইছিলে কেনেকৈ তেতিয়া আপোনালোকৰ কংগ্ৰেছৰ কিন্তু হুমায়ুন কবিৰ আপোনালোকৰ কংগ্ৰেছৰো কিন্তু বহুত কৰ্মী আছিলে মোৰ লগত আৰু মই সেইখিনি কৰ্মী কিন্তু মই মোৰ ভিডিঅ'টো আছে কৰ্মীখিনিও আছিলে আৰু তেখেতসকলেও কিন্তু এইখিনি কথাত সমৰ্থন কৰিছে দেই সমৰ্থন নকৰা নহয় তেখেতে কৈছে কি মাটিৰ পট্টা দিছে হয় মোক যেতিয়া তাতে ৰাইজেও ক'লে যে মাটিৰ পট্টা আমি পাইছোঁ আৰু তেনেকৈ বহুত মানুহে মোক কৈছে সেইদিনাখন ভিডিঅ'ত থাকোঁতে AYDFৰ যিহেতু কি আছিলে নেতাও আছিল নেকি আৰু লগত কংগ্ৰেছৰো বহুতখিনি আছিলে কংগ্ৰেছৰখিনিয়ে বেক চাইডে কেমেৰা ধৰি আছিলে বুজি পাইছে হুমায়ুন কবিৰ আপোনাক মই সেইটো কথা কৈ আছোঁ তেখেতসকলে ফ্ৰণ্টত অহা নাই তেখেতসকলে কৈছে যদি অমুকে কংগ্ৰেছে টিকেট পায় তেতিয়াহ'লে আমি কংগ্ৰেছৰ লগত আছোঁ আৰু যদি নাপায় আমি মুজিবুৰ ৰহমানৰ লগত আছোঁ চিধা কৈছে আপোনালোকৰ কংগ্ৰেছৰ কৰ্মী কিছুমানে যিখিনিয়ে আমাৰ দলগত আছিলে মোক সেইদিনাখন লগ পাইছিলে মই কি হয় নাজানো
সিহঁতে কিবা নেতা হয় নে তেখেতসকলে কৰ্মী মই সেইটো বস্তু গম নাপাওঁ কিন্তু তাতে মই তেখেতসকলৰ পৰাই মই গম পাইছোঁ কি 10,000 বিঘা মাটি যোনটো কৈছে হ'ব পাৰে নহ'ব পাৰে কিন্তু তাতেও কৈছে যে ৰাইজে কৈছে যে সকলোকে দিব পৰা নাই কিন্তু যিসকলে আবেদন কৰিছিলে আবেদন কৰা মানুহখিনিয়ে কিন্তু পাইছে তাৰপিছত কৈছে যে যিহেতু আমাৰ ফৰেষ্টৰ বহুত সীমাৰ লৈ কিনে বিৰাট অসুবিধা আছিলে এই সীমাটো কিন্তু সমাধান কৰি দিলে বোলে মজিবুৰ দিনৰ ৰুমত কৈছোঁ হয় নেকি তাৰপিছত তেখেতসকলে যে গৰাখহনীয়াৰ ক্ষেত্ৰত কিন্তু বহুতখিনি কাম কৰিছে গৰাখহনীয়াৰ ক্ষেত্ৰত তেখেতসকলে ৰোধ কৰাৰ কাৰণে এতিয়া বৰ্তমান 48 crore চেংচন কৰি আনা বুলি কৈছে এতিয়া এইটো সঁচা মিছা আপোনালোকে ৰাইজে জানিব হয় না মই যেতিয়া গম পাইছোঁ মোৰ নিশ্চয় ভাল লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত যেতিয়া ক'লে যে কলা শাখাৰ যিহেতু চিট কমি থকাৰ কাৰণে তাতে বোলে আন্দোলন হৈছে আমচু আন্দোলন কৰিছিলে বোলে এই চিট বঢ়োৱাৰ কাৰণে আৰু সেয়া দীনদয়াল উপাধ্যায় নামৰ এখন কলেজত আনি চিট অলপ যি বঢ়াইছে সেই বঢ়োৱাৰ কাৰণে তাৰে ছাত্ৰ ছাত্ৰীয়ে আজি বহুতখিনি আগবাঢ়িব পাৰিছে সেইটোক লৈও ক'লে ভাল লাগিলে কি হয় নেকি বিধায়কে এনেকৈ কাম কৰিছে নেকি বিৰাট ভাল লাগিছে তাৰপিছত ক'লে যিহেতু মৰিগাঁও আৰু দৰং জিলাৰ ভিতৰত যোনখন ব্ৰহ্মপুত্ৰৰ মাজত যোনখন ব্ৰিজ হ'বলৈ গৈ আছে এইখনো বোলে মজিবুৰ দিনতে মানে ইয়াৰ চৰ্চা চলিছে আনিছে নে নাই সেইটো মই গম নাপাওঁ কিন্তু চৰ্চা চলিছে বুলি ক'লে কওঁতে মই ভাবিলোঁ হয় ঠিকে আছে শুনি আহিলোঁ শুনি অহাৰ পিছত যেতিয়া তাতে মিডিয়াখিনি লগ পালে অভিয়াছলি মিডিয়াখিনি লগ পালে যেতিয়া সেই ব্যক্তিজনৰ কথাখিনি শলাগ ল'মে যিহেতু সেই ব্যক্তিজনৰ কথা বহুতে কৈছে তেতিয়াহ'লে হুমায়ুন কবিৰ আপুনিও দায়িত্ব আছে আপুনিও মোক তাতে নিমন্ত্ৰণ দিয়ক মই আপোনাৰ যিখিনি তাতে আপোনালোকৰ ইলিয়াছ আলী ডাঙৰীয়াই যিখিনি কাম কৰিছে সেইখিনি কাৰণে ময়ো যাম ময়ো সেইখিনি বস্তু চাম যে গৰাখহনীয়াৰ ক্ষেত্ৰত তেখেতে কি কৰিলে মাটি বট্টাৰ ক্ষেত্ৰত কি কৰিলে ফৰেষ্টৰ ক্ষেত্ৰত তেখেতে কি কৰিলে সেইখিনি কথা যেতিয়া তেখেতসকলৰ বা আপোনালোকৰ পৰা জানিম প্ৰচাৰ কৰিম নহয় নিশ্চয় নিৰপেক্ষ হয় কাৰণেতো আজি এইখিনি কথা ক'বৰ কাৰণে সাহস কৰি আছোঁ নহ'লেতো কংগ্ৰেছৰ দালালি কৰি থাকিব পাৰিলোঁ হয় কংগ্ৰেছত দেখোন মোৰ ভাল মোৰ নিজৰ পৰিয়ালৰে মানুহে কংগ্ৰেছৰ ভাল নেতা হৈ আছে এতিয়া নামবিলাক ক'লে এতিয়া মোক গালি পাৰিব কালি ৰাতিয়ে ফোন কৰি কিনে কৈছে আমাৰ নাম উল্লেখ নকৰিবি বুলি বুজি পাইছে কংগ্ৰেছত বহুত ভাল পদত আছে মোৰ নিজৰ পৰিয়ালৰ মানুহ কিন্তু সেইটোৱে কথা সেইকাৰণে আপোনাৰ সেইখিনি দায়িত্ব আছে আপুনি সেইখিনি কথা মোক দিয়ক জনাওক মই সেইখিনি কথা যাম চাম মাতিম আৰু মোৰ লৈ কিনে আপোনালোকে ইমান লাগি থাকিব নালাগে মই যিটো বেয়া দেখিছোঁ মই কৈছোঁ কংগ্ৰেছক মই দলটোক বেয়া কোৱা নাই আপোনালোকে সদায় সেই বস্তুটোক লৈ আছে দলটোক মই বেয়া কোৱা নাই দলটোক লৈ কিনে বেয়া ক'বলগীয়া কি আছে দল বেয়া থাকে নেকি তাৰ একাংশ জাবৰক বেয়া বুলি একাংশ জাবৰক বেয়া কৰাৰ লগে আপোনালোকৰ গাত লাগি যায় ভাই আপোনালোকে দলটো নিষ্ঠাবান কৰ্মী নে আপোনালোকে সেই মানে এজন সাধাৰণ বিধায়ক এজনৰ আপোনাৰ নিষ্ঠাবান কৰ্মী মানে আপোনালোকেহে দালাল হৈ গ'ল মইতো দালাল নহয় মইতো এজন ইয়াত জনা মই দলৰ হিচাপে হেৰি কৰা নাই মই বেয়া দেখিছোঁ যে বেয়া দেখিছোঁ দলৰ যদি জাবৰক বেয়া দেখিছোঁ দলৰ কোনোবাই যদি কি বুলি কয় কোনোবা বিধায়কে ভাল কাম কৰা বুলি কৈছে তাক মই প্ৰচাৰো কৰিছোঁ কিয় কৰিছোঁ কাৰণ যদি ভাল কাম কৰিছে তেতিয়াহ'লে সেই বিধায়কে আগবাঢ়িব লাগে দল চাই কিনেতো আমি থাকিলে নহ'ব বিধায়কজনে যদি ভাল কাম কৰিছে তেনে কথা দাদা দেখিলেন দেখাব লাগে নাই ৰাজু খান এইটো বস্তু কি জানে খিলঞ্জীয়া মিয়া এই বস্তুটো নাথাকে মই ভাবোঁ কি যে প্ৰত্যেকজনে খিলঞ্জীয়া প্ৰত্যেকজনে অসমৰ কাৰণে প্ৰত্যেকজনে চব কৰি থৈ গৈছে সঠিক ৰাস্তাটো দেখাবৰ কাৰণে নহয় আচলতে কি জানেনে আমি বুজিব পাৰিব লাগিব যেনেকৈ চাওক আজি মই এই কেতিয়াৰ পৰা কংগ্ৰেছক সমৰ্থন কৰিছোঁ জানেনে এই আগৰ পৰা এই কংগ্ৰেছক সমৰ্থন কৰিছোঁ মই ক'ৰবাত 2010 নে 11 চনৰ পৰাই কংগ্ৰেছ কৰি আহি মই কিমানখিনিলৈ সমৰ্থন কৰিছোঁ কংগ্ৰেছত আৰে যোনজন আজি মুখ্যমন্ত্ৰী হৈ আছে না এই মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি কোৱাৰ কাৰণে এটা মই নাক ভাঙি দিছিলোঁ ভাবি চাওক তো মই কংগ্ৰেছক কি লেভেলত সমৰ্থন কৰি আহিছোঁ হয়নে তো সেনেকুৱা এজন থাকি আজি কিয় এই কংগ্ৰেছৰ একাংশ জাবৰৰ বিৰুদ্ধে মই মাত মাতিলোঁ কাৰণটো আছে ন কাৰণ কিয় মোৰ কাৰণে মোৰ ৰাইজ আপোন যেতিয়া মই দেখিলোঁ যে এই একাংশ জাবৰে কৰি যোৱা ভুলৰ বাবে আমাৰ সংখ্যালঘু ৰাইজৰ আজি এই অৱস্থাটো হৈছে বা আজিও চুপচাপ থাকিলোহেঁতেন যদি কংগ্ৰেছে যদি শক্তিশালী ৰূপে সকলো জেগাত প্ৰদৰ্শন কৰি কেনে যদি চৰকাৰ গঠন কৰা দিশত গ'লেহেঁতেন এই মুখত চুপচাপ লগাই
কংগ্ৰেছৰ সমৰ্থনত গ'লোহেঁতেন, কিন্তু সেইখিনি কাম নকৰাৰ বাবে দুৰ্বলতা কৰি থাকি কেনে বিজেপিক সহায় কৰি আছে সেই একাংশ জাবৰে যেতিয়া কৰিবলৈ লৈছে, তেতিয়া এয়া কৰিছো যে একাংশ জাবৰৰ বিৰুদ্ধে মাত মাতিব ওলাই আহিছো। আৰু আমাৰ সংখ্যালঘু ৰাইজ বা আমাৰ মিয়া ৰাইজ, আমাৰ ৰাইজে কি বুজি পাব লাগিব যে আমাৰ কাৰণে মাত মতা মানুহ কোনখিনি, এই কথাষাৰ প্ৰথমতে বুজি পাব লাগিব। যেনেকৈ বুজি পায় লোকেল, আমি এতিয়া কি কওঁ যে বিধায়ক আমাক লোকেল লাগিব, কিয় লাগিব? যে আমি ঘৰৰ কাষৰে এজন বিধায়ক পাওঁ যে আপদ বিপদত বা আমাৰ সমস্যা কথাখিনি আমি আমাৰ বিধায়কক জনাব পাৰোঁ। তেনেকৈ যদি আমি লোকেল লাগিব বুলি যদি জানিছো, তেতিয়াহ'লে আমি এইষাৰ কথা কিয় জানা নাই যে আমাক মাত মাতিব পৰা বিধায়ক এজন লাগিব? যদি আমি তেনেকৈ যদি দলটোৰ কাৰণে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সেই দলটো শক্তিশালী হৈ কিনে আগবাঢ়িবৰ কাৰণে চিন্তা কৰিব লাগিব। আৰু শক্তিশালী ৰূপে যদি দলটো আগবাঢ়িব কিনে চিন্তা কৰিব লাগিব, তেতিয়াহ'লে দলটো সকলো দলে এলায়েন্স হোৱাটো আমি চিন্তা কৰিব লাগিব। কিন্তু যদি আমি AYDFক যদি আমি এৰি চলোঁ, AYDF কি দুৰ্বল দল নেকি? নহয় নহয়। যাৰ 15জন 10জন বিধায়ক আছে, দুৰ্বল দল নহয় নহয়। যাৰ এজন MP আছিলে, দুৰ্বল দল নহয় নহয়। আৰু যে কৈ আছে নিৰপেক্ষ ক্ষেত্ৰত, মই দেখোন জানো ভৱানীপুৰৰ পৰা কোন জিকি আহিছিলে? এজন হিন্দু মানুহ কি জিকি অহা নাছিলে AYDFৰ পৰা? তেখেতৰ নামটো কি আছিলে? এতিয়া বিজেপিত জইন কৰিলে নহয়, মই তেখেতৰ নামটো পাহৰি গ'লোঁ। তাৰপিছত AYDFৰ জেনেৰেল ছেক্ৰেটাৰী এজনো কোনোবা এজন আছেতো, জেনেৰেল ছেক্ৰেটাৰী নে কিবা এজন আছে, ছেক্ৰেটাৰী পদতে আছে, কিন্তু ইয়াত আছে হিন্দু মানুহ এজন আছে, মই জানো। সেইটো দল নিৰপেক্ষ নহয়। ভৱানীপুৰৰ পৰা কেনেকৈ জিকি আহিছিলে এজন হিন্দু মানুহ? চ' এইবিলাক কথা। এটা শক্তিশালী তেখেত দল হয়, অন্ততঃ AGP আৰু ৰাইজৰ দলতকেতো শক্তিশালী হয়। সেই দলটোক যদি চামিল কৰি ল'লে কিমানখিনি শক্তি বাঢ়িব আপোনালোকে নিজে ভাবকচোন। অন্ততঃ সংখ্যালঘু জেগাত এইটো ভাগ বিৰোধতাটো বন্ধ হৈ যাব। কাৰণ আজি 10জনে কংগ্ৰেছক যদি ভাল পাইছে, 10জনে AYDFক ভাল পায়। 10জন কংগ্ৰেছক ছাপোৰ্ট কৰিব, 10জন AYDFক ছাপোৰ্ট কৰিব। কিন্তু যদি এলায়েন্স হৈ যায়, গোটেইকেইটা একলগ হৈ কিনে একমুঠি হৈ কিনে যুঁজিব। তে একমুঠি হৈ যুঁজাটো শক্তিশালী হ'ল নে ভাগ ভাগ হৈ থকাটো শক্তিশালী হ'ল? আৰু যিহেতু AYDFৰ পৰা বাৰে বাৰে কংগ্ৰেছক কৈছে যে আমি এলায়েন্স হ'বলৈ ৰেডি আছোঁ, আমি একলগ হৈ কিনে যুঁজো।